ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ। আৰু এই সম্পূৰ্ণ ভিডিঅ'টোত আপোনালোকে কি কি কথা জানিব পাৰিব, কি কি কথা শুনিবলৈ পাব, আৰু যিগৰাকী বিশেষ অতিথি আহিছে তেখেতৰ বিষয়টো মই বিশেষণ লগোৱাৰ প্ৰয়োজন নাই। সম্পূৰ্ণ অনুষ্ঠানটোত, সম্পূৰ্ণ পডকাষ্টটোত কি কি কথা আমি পাতিলোঁ 1 মিনিটৰ ভিতৰত আপোনালোকে চাই লওক। ডিব্ৰুগড় ঘোষণা হ'ল, হয়। সন্মুখত প্ৰতিদ্বন্দ্বী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। হয়। আপোনালোকে নিজক কয় জাতীয় পৰিষদে জাতীয় সেৱক, আৰু আমি যদি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক কওঁ তেতিয়াহ'লে কোৱা যায় জাতীয় নায়ক। এইবাৰ জাতীয় নায়ক আৰু জাতীয় সেৱকৰ মাজত বঙহৰ যুঁজ। ৰাজনীতিৰ অংকটো বহুত জটিল। 2-2 4 নহয়, 2-2 5 বা 6 হয়। ইলেকশ্যন খেলিবৰ কাৰণে বহুতে কয় যে পইচা নালাগে, মানুহে ভাল পালেই হ'ল, জনপ্ৰিয় মুখ্যন হ'লেই হ'ল। পইচা লাগে নাই মানুহক? কংগ্ৰেছৰ দিনতো সেই সূতা কম্বল লৈ গৈছিলে ভোটাৰক আকৰ্ষিত কৰিবৰ কাৰণে। এইবাৰ বিজেপিৰ টোপোলাত কি থাকিব আৰু আপোনালোকৰ টোপোলাত কি থাকিব? আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা বতৰা তেওঁ ওলাই থাকে। এনেকুৱা হ'ব পাৰে নেকি যে তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়লৈ যোৱাৰ পৰিকল্পনা চলিছে আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক পুনৰ মুখ্যমন্ত্ৰী পতাৰ পৰিকল্পনা চলিছে? কিন্তু সত্যত থকা মানুহক আটাইতকৈ ভয় কৰে। তেওঁলোকক বগৰাবলৈ, তেওঁলোকক অকণমান ডিমৰেলাইজ কৰিবৰ কাৰণে মেইন ৱেপনটো, শক্তিটোৱে হ'ল এনেকুৱা ধৰণৰ অপপ্ৰচাৰ। প্ৰথম মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামটোৱে লৈছোঁ। আপোনাৰ দৃষ্টিত দক্ষ, কিন্তু সততা আৰু জাতীয় চৰিত্ৰৰ অভাৱ। আপোনাৰ মোবাইলত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ফোন নম্বৰ ছেভ আছে নাই? সৰ্বানন্দ সোণোৱাল সত্য নিকা মানুহ, কিন্তু যিটো সমৰ্থতা, কাৰ্যদক্ষতা, এইটোৰ অভাৱ। সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য খুব ভাল লিডাৰ আছিল, কিন্তু সময় উপযোগী সিদ্ধান্ত ল'ব নোৱাৰিলে। গৌৰৱ গগৈ ডাঙৰীয়া খুব সম্ভাৱনাপূৰ্ণ আৰু নিজকে এগৰাকী শক্তিশালী এগৰাকী নেতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। অখিল গগৈ ডাঙৰীয়া অতি সংগ্ৰামী আৰু সমাজৰ কাৰণে, জাতিটোৰ কাৰণে যুঁজিব পৰা এগৰাকী ব্যক্তি। অগপৰ অতুল বৰা ডাঙৰীয়া জাতিটোক বিশ্বাসঘাতকতা আৰু প্ৰতাৰণা কৰাৰ উত্তম উদাহৰণ। কেশৱ মহন্ত তেওঁৰ বিশ্বাসঘাতকতাৰ অতি বিশ্বস্ত সহযোগী। পীযুষ হাজৰিকা এতিয়া যিমানবোৰ এনেকুৱা কাম কাজ চলি আছে, কমিশ্যন ৰাজ, চিণ্ডিকেট ৰাজ, যিমানবোৰ বেয়া শব্দ বাক্য আছে সমাজৰ, সকলোৰে মূল সহযোগী মুখ্যমন্ত্ৰী তেওঁ। জয়ন্ত মল্লবৰুৱা শেষৰজন সুধিছোঁ আৰু নুসুধো। নন্দী আৰু ভিংগী বুলি কৈ থাকোঁ নহয় মই। এগৰাকী নন্দী যদি আৰু এগৰাকী ভিংগী মুখ্যমন্ত্ৰী আসনটোক যদি গুচি যায় সেইটোও কোনো মাত বোল নকৰে, এনেকুৱা ধৰণৰ। এতিয়া বাৰু আপুনি এনেকৈ কৈ আছে, যেতিয়া আপুনি সেইখিনি পাব তেতিয়া যদি আপুনি তেনেকুৱা হৈ যায়, সময়বোৰ কেনেকৈ পাৰ কৰে? দিনটো কি ব্যস্তটো এফালে থাকেই, ৰিলেক্স কেনেকৈ হয়? নমস্কাৰ, মই চক্ৰপাণী পৰাশৰ, চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ। আৰু আজিৰ অতিথি মই কোনো বিশেষণ নলগাওঁ, কাৰণ তেখেতৰ নামেই পৰিচয়, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া। নমস্কাৰ। নমস্কাৰ। প্ৰথম কথা, ভালে আছে, কেনে আছে? আৰু সন্মুখত ইলেকশ্যন, ডিব্ৰুগড় ঘোষণা হৈ গ'ল, কেনেকুৱা লাগিছে মনটো এতিয়া? আমি যিহেতু এই ফিল্ডখনত আছোঁৱেই, ৰাজনৈতিক ক্ষেত্ৰ বা সামাজিক ক্ষেত্ৰ, গতিকে এতিয়া নিৰ্বাচন আহিছে, এটা প্ৰত্যাহ্বানৰ সময়, যুঁজাৰ সময়, পৰীক্ষাৰ সময়। আৰু সদায় এইখন যুঁজত গোটেই ফলাফল জনতাৰ হাততে থাকে। গতিকে আমি কি কৰি আহিছোঁ, কি কৰিব খুজিছোঁ, সেই সকলো কথা জনতাই ৰায়দান কৰিব, জনতা জনাৰ্দন। গতিকে যুঁজিবলৈ সাজু হৈ আছোঁ আৰু আত্মবিশ্বাসেৰে। ডিব্ৰুগড় ঘোষণা হ'ল, হয়। সন্মুখত প্ৰতিদ্বন্দ্বী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। হয়। আপোনালোকে নিজক কয় জাতীয় পৰিষদে জাতীয় সেৱক, আৰু আমি যদি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক কওঁ তেতিয়াহ'লে কোৱা যায় জাতীয় নায়ক। এইবাৰ জাতীয় নায়ক আৰু জাতীয় সেৱকৰ মাজত বঙহৰ যুঁজ। এই যুঁজখনটো অৱশ্যভাম্বী। যেতিয়া আদৰ্শগত প্ৰশ্নত, জাতীয় প্ৰশ্নত যেতিয়া কোনোবা ব্যক্তিয়ে, কোনোবা শক্তিয়ে যেতিয়া জাতিটোক বিশ্বাসঘাতকতা প্ৰতাৰণা কৰে বা জাতীয় সংকটৰ সময়ত নিজৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধি কৰি জাতীয় চিন্তা বা জাতীয় বিষয়বোৰক যেতিয়া পিঠি দিয়ে, তেতিয়া নিশ্চিতভাৱে জনতাৰ পক্ষত কোনোবাই যুঁজিবই লাগিব। আৰু সেইকাৰণে মই ভাবোঁ যে এইটো অৱশ্যভাম্বী আছিল। আৰু সন্মুখত যেতিয়া যোদ্ধা,
যেতিয়া শক্তিশালী হয় যুঁজখনো ভাল হয় গতিকে মই ভাবোঁ যে তেখেতৰ গোটেই এই যিটো পৰিক্ৰমা ৰাজনৈতিক পৰিক্ৰমাত তেখেতে কি কৰিলে কি নাই কৰা সংকটৰ সময়ত তেওঁৰ স্থিতি কেনেকুৱা আছিল সেই সকলো বিষয় জনতাই মনত ৰাখিছে গতিকে যুঁজত জনতাই এই বিষয়বোৰক লৈ তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব আৰু আমিও সকলো কথা মানুহৰ মাজলৈ লৈ যাম কা বিৰোধী গণ আন্দোলনৰ সময়ৰ কথা বা ডিব্ৰুগড় লোকসভা সমষ্টিটোত সামগ্ৰিকভাৱে যিবোৰ বিষয় আছিল যিবোৰ মৌলিক বিষয় যিবোৰ প্ৰয়োজনীয় বিষয় এইবোৰত কি কৰিলে মুখ্যমন্ত্ৰী হৈ থাকোঁতে কেন্দ্ৰীয় মন্ত্ৰী আগত আছিল এতিয়া হ'ল এই পৰিক্ৰমাত এইবোৰেতো হিচাপ নিকাচ এইবোৰতে বাকী সকলো কথা জনতালৈ আগবঢ়াই লৈ গ'লেই জনতাই সিদ্ধান্ত ল'ব জনতাই কেইবাবাৰো কৈছে ঘৰ একেখন সদৌ অসম ছাত্ৰ সন্থা ককাই ভাই সম্পৰ্ক দুয়োগৰাকী সদৌ অসম ছাত্ৰ সন্থাৰ পৰাই আহিছে ছাত্ৰ ৰাজনীতি কৰি পোনপটীয়া ৰাজনীতিত যোগদান কৰিছে ক'ৰবাত দেখাত অকণমান সকলোৱে কৈ আছে যে এনেকুৱা এখন যুঁজ চাবলৈ কাৰো মন নাছিল বা চাবলৈ মন নাই ককাই ভাই যুঁজ জানো চাই কোনোবাই সেই প্ৰশ্নটোৰ উত্তৰ মই বিচাৰিম আপোনাৰ পৰা চাওক যেতিয়া ন্যায় অন্যায়ৰ প্ৰশ্ন আহে তেতিয়া যুঁজটো ককাই ভাইৰ মাজতো হ'ব স্বাভাৱিক ককাই ভাই নিশ্চয় আছিলোঁ এটা পৰিয়াল সদৌ অসম ছাত্ৰ সন্থা মাতৃ সংগঠন কিন্তু জাতিৰ যেতিয়া সংকট তেতিয়া আমি ন্যায়ৰ পক্ষত থাকিব লাগিব জনতাৰ পক্ষত গতিকে আমি যুঁজখন সেইধৰণে দিব খুজিছোঁ গতিকে আদৰ্শগত যুঁজ ব্যক্তিগত সম্পৰ্ক ভাতৃত্ব এইটো আছে কিন্তু মূল বিষয় যিহেতু আমি আদৰ্শগত প্ৰশ্নত তেখেতৰ স্থিতি এতিয়া জাতীয় চিন্তা আৰু স্থিতিৰ বিপৰীত কাৰণ কাৰ সময়ৰ যিটো ভয়াৱহ পৰিৱেশ 5 গৰাকী শ্বহীদ আৰু তাৰ লগে লগে কাখন জাপি দিয়াৰ পাছত অসমৰ জাতীয় জীৱনলৈ নামি অহা সংকট অসম চুক্তি নচ্চাত হৈ যোৱা যিখন 855 জন শ্বহীদৰ বিনিময়ত হোৱা চুক্তি দ্বিতীয়বাৰৰ কাৰণে হত্যা কৰিলে আৰু 5 গৰাকী মানুহৰ হত্যা হ'ল আৰু যিবোৰ বিভিন্ন বিষয় এতিয়া দীঘলীয়াকৈ গোটেই কথাবোৰ পাতিব লাগিব ডিব্ৰুগড়ৰ যদি বিষয়বস্তু ডিব্ৰুগড় আহে আৰু এই বিষয়বোৰত চাব যে তেখেতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এতিয়া তেওঁ নিজৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰ তেওঁ প্ৰক্ষেপ হৈছিল ৰাইজে সেই বুলিয়ে ভাবিছিল মুখ্যমন্ত্ৰী হ'ব বুলি কিন্তু দেখিলে যে তেওঁ নিজৰ মুখ্যমন্ত্ৰীৰ আসনখনো ৰাখিব নোৱাৰিলে এবাৰো তেওঁ ডিব্ৰুগড়ৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব খোজা নাছিলে কিন্তু দ্বিতীয়বাৰ আকৌ হিমন্ত বিশ্ব শৰ্মাৰ লগত দ্বিতীয়বাৰ আত্মসমৰ্পণ কৰিলে তাৰমানে বাৰে বাৰে নিজৰ যিটো স্থিতি নিজৰ এইটো নিজকে নিজৰ স্থানটোকে সুৰক্ষিত দিব নোৱাৰা মানুহে জাতীয় জীৱনটোক জাতিটোক কেনেকৈ ৰক্ষা কৰিব আৰু দুখ লাগে এইটোই কথাই যে বাৰে বাৰে তেওঁ পৰীক্ষা লৈ আছে দিল্লীয়ে 3টা বছৰ তেওঁ আছেই আৰু ৰাজ্যসভাত তাৰ আগত আকৌ তেওঁ নিৰ্বাচন খেলিব লগা হৈছে বিধানসভা নিৰ্বাচনৰ সময়ত তেওঁ মুখ্যমন্ত্ৰী হ'ব বুলি প্ৰজেক্টেড মুখ্যমন্ত্ৰী আৰু অসমৰ ৰাইজে তেওঁ মুখ্যমন্ত্ৰী হ'ব বুলিয়েতো ভোট দিছিল তাৰপিছত তেওঁ এৰিব লগা হ'ল মাজুলী নিৰ্বাচন খেলিলে জিকিলে মাজুলী চিট এৰিব লগা হ'ল এই যে দিল্লীয়ে বাৰে বাৰে পৰীক্ষা লৈ আছে তাৰপিছতো পৰীক্ষাত প্ৰমাণ কৰিব পৰা নাই তেওঁ এইটো মই ভাবোঁ যে এইটো তেওঁৰ দুৰ্বলতা আৰু এই কথা বতৰাবোৰ আমি মানুহৰ এইবোৰ এটা চলি থকা কথা কিন্তু মূল বিষয়বস্তুবোৰক লৈহে আলোচনা কৰিম প্ৰশ্ন যেনেকৈ ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেডৰ 4ৰ্থ গোট তেওঁ কেন্দ্ৰীয় মন্ত্ৰী মুখ্যমন্ত্ৰী তাৰপিছত কেন্দ্ৰীয় মন্ত্ৰী তেওঁ কৰিলে নে নাই কৰা ডিব্ৰুগড় চহৰখনৰ যিটো মূল সমস্যা কৃত্ৰিম বানপানী তেওঁ মুখ্যমন্ত্ৰী হ'ল এখন আদৰ্শ চহৰ কৰিব পাৰিলে নে নাই পৰা চাহ খেতিয়কসকলৰ সমস্যাৰ সমাধান কৰিলে নে নাই কৰা ৰহমৰীয়া গৰাখহনীয়াৰ সমস্যাটো কি হ'ল তেওঁৰ ঘৰলৈ যোৱা দলংখন আধাৰশিলা মুখ্যমন্ত্ৰী হৈ থাকোঁতে স্থাপন কৰিছিল সেইখন কৰিব পাৰিলে নে নাই পৰা স্পৰ্টছ ইউনিভাৰ্চিটিখন পূৰ্ণাংগ পৰ্যায়লৈ উন্নীতকৰণ হ'ল নে নাই হোৱা তেওঁ বনোৱা ষ্টেডিয়ামখনৰ সম্পূৰ্ণ হৈ উঠিলে নে নাই উঠা বহুত হিচাপ নিকাচ মানুহৰ মাজলৈ লৈ যাম চক গতিকে সেইখিনি বিষয় মই ভাবোঁ আৰু সেইকাৰণে মই জনতাৰ ওপৰত বিশ্বাস ৰাখিছোঁ আৰু আমি জাতীয়তাবাদী আদৰ্শ অসমত প্ৰতিষ্ঠা কৰিবৰ কাৰণে অসমৰ জনগণৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে আমাৰ মাটি ভেটি সুৰক্ষাৰ কাৰণে আমি যুঁজি আছোঁ আৰু যুঁজি যাম জনগণৰ কাৰণে সেই চিন্তাৰ লক্ষ্যৰে আমি আগবাঢ়িম সেইদিনা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মই লগ পালোঁ মুম্বাইত তেখেতে মাতি নিছিলে কিবা এটা অনুষ্ঠানৰ বাবে আমন্ত্ৰণ কৰিছিলে বাৰ্তালাপৰ ফালৰ পৰা গৈছিলোঁ মেৰিটাইম ইণ্ডিয়া ছামিট বুলি মই তেতিয়া তেখেতক এটা প্ৰশ্ন কৰিছিলোঁ যে সাগৰখনক লৈ আপোনাৰ ইমান সপোন সাগৰখনক ইমান আপুনি লৈ গৈছে আমাৰ ব্ৰহ্মপুত্ৰখনৰ কথা কি ভাবিছে
তেওঁ ক'লে কিছুমান কথা মই সেই ভিডিঅ' ক্লিপটো বাৰু দেখাম আপোনাক ইয়াৰ পূৰ্বে যদি মই যাওঁ তেতিয়া মই নিউজ 18 নামৰ চেনেলটোত আছিলোঁ তেওঁ তেতিয়া মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ কৰিছে আৰু মই তেখেতৰ ঘৰখনত আছিলোঁ মুলুক গাঁৱত ঘৰখনত মই ৰাতিপুৱা 8টা বজাৰ পৰা লাইভ কৰিছোঁ যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই শপত গ্ৰহণ ল'ব ঘৰৰ মানুহখিনি ৰৈ আছিল টিভিত অনুষ্ঠানটো চাব কিন্তু দুৰ্ভাগ্যৰ কথা ট্ৰান্সফৰ্মাৰটো নাছিল আৰু মই 3 ঘণ্টা লাইভ দিয়াৰ পিছত এখন ট্ৰেক্টৰত ট্ৰান্সফৰ্মাৰটো আহি লগাই দিলে আৰু 11টা বজাত তেখেতে শপত গ্ৰহণ কৰিছে সেই কথাটো মই সেইদিনা তেখেতক কৈছিলোঁ বাৰু নাজানো ইমান দিনত পৰিৱৰ্তন কি হ'ল তেওঁ গাঁৱত বা সেই ডিব্ৰুগড় অঞ্চলটোত সেইখিনি ব্ৰহ্মপুত্ৰৰ সম্পৰ্কত মানে সাগৰৰ সপোনতকৈ কাষত তেওঁৰ কাষত মুলুক গাঁৱৰ কাষতে থকা ব্ৰহ্মপুত্ৰৰ ওপৰত তেওঁৰ সপোন পূৰণ কৰিলেনে এক্সপ্ৰেছ হাইৱে কৰিম বুলি কৈছে এক্সপ্ৰেছ হাইৱে আৰু ব্ৰহ্মপুত্ৰ খনন মই টুইন টাৱাৰলৈকে যাব খোজা নাই গতিকে সেই কথা বতৰাবোৰ মানে এতিয়া ব্ৰহ্মপুত্ৰেও তেওঁক চাই হাঁহিছে উপহাস কৰিছে ব্ৰহ্মপুত্ৰ যি অসমীয়া মানুহৰ সভ্যতাৰ মূল চানেকি আধাৰ মহাবাহু ব্ৰহ্মপুত্ৰই যিখন আমাৰ অসমীয়া মানুহৰ জাতীয় সভ্যতাৰ চানেকি যাৰ ওপৰত নদীভিত্তিক আমাৰ সভ্যতা গঢ় লৈ উঠিছে বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ মিলন ইয়াৰ পানী সম্পদ কৰিব পাৰিলেনে খানিব পাৰিলেনে ব্ৰহ্মপুত্ৰৰ চকুলো সম্পদলৈ পৰিৱৰ্তন কৰিব পাৰিলে নাই হাতত ক্ষমতাটো আহিছিল ব্ৰহ্মপুত্ৰখন যদি আমি ভৌগোলিক হেৰিটো চাওঁ ডিব্ৰুগড় ব্ৰহ্মপুত্ৰতকৈ সদায় তলত আছে ডিব্ৰুগড় চহৰখন হয় তো সেইটো এটা অতি ভয়াৱহ এতিয়া আপুনি দেখিলে গম পাব ডিব্ৰুগড় মাইজান ঘাট ডিব্ৰুগড় একেবাৰে মোহনা ঘাট এইবোৰৰ অৱস্থা কি গৰাখহনীয়া কেনেকুৱা সেই প্ৰথম ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ দিনত দি থৈ যোৱা মাথাউৰি বন্ধা পাৰ সেই পুৰণা শিল আৰু সেই কাঠেৰে নিৰ্মিত সেই মানে মাথাউৰিটোৱে ৰক্ষা কৰি আছে ডিব্ৰুগড় চহৰ কিন্তু খহনীয়া চলি আছে এই দীঘল এটা 7 কিলোমিটাৰৰ পৰা 10 কিলোমিটাৰ জোৰাই এই গোটেই মানে ব্ৰহ্মপুত্ৰ পাৰ চপৰে খহি গৈছে কিলোমিটাৰ হিচাপত ক'ৰবাত যদি 25-30 মিটাৰ হৈছে ক'ৰবাত 200-300-500 মিটাৰলৈকে গৈছে মানে কিলোমিটাৰ আগতে আমি যেতিয়া বিশ্ববিদ্যালয়লৈ আহিছিলোঁ তেতিয়া দেখিব যে ব্ৰহ্মপুত্ৰৰ মূল খুঁটিটো চাবলৈ আমি এখন চাপৰি পাৰ হৈ যাব লাগে এতিয়া ওচৰ চাপি আহি খহনীয়াই ডিব্ৰুগড় চহৰলৈ প্ৰত্যাহ্বান কঢ়িয়াই আনিছে আৰু তেওঁ যেতিয়া এই ৱাটাৰৱেজ মিনিষ্টাৰ তেওঁ হৈ গ'ল জলসম্পদৰ মন্ত্ৰী হ'ল তেওঁ তাৰপিছত এইফালে আৰু আহি আছে তেওঁ ৱাটাৰ ৰোডটো তেওঁ খুলি দিবৰ কাৰণে তেওঁ এটা ব্যৱস্থা কৰিছিল ব্যৱস্থা কৰাৰ পিছত আৰু এইফালে আহিলে মানে গতিকে মই ভাবোঁ যে এই কথা বতৰাবোৰ আলোচনাৰ বিষয় এইবোৰ আলোচনা হোৱাটো উচিত আৰু আলোচনা হ'ব মই বহুতকেইটা প্ৰশ্ন লৈছোঁ আপোনাক যিহেতু পাইছোঁ আজি মই ডিব্ৰুগড়ত আপোনাৰ জন্ম ডিব্ৰুগড়ত পঢ়া শুনা জন্ম মোৰ তিনিচুকীয়া বৰলাইপুলি মৰাণকাৰী মই এতিয়া সুধোঁ আপোনাক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সময়খিনি পাৰ কৰি থৈ অহা সেই দুষ্টালি সেই বদমাচি সেই ৰাজনীতিৰ মেৰ পাছত সোমোৱা ছাত্ৰ ৰাজনীতিৰ কথাবোৰ ডিব্ৰুগড়লৈ কেনেকৈ মনত পৰে কি মনত পৰে একদম সেই তেতিয়ালৈ ঘূৰি যাওঁ বোলক একদম মানে জীৱনৰ আধা ডিব্ৰুগড়ক দিছোঁ নে নাই দিয়া ক'ব পৰা নাই ডিব্ৰুগড়ে মোক দিছে আধা সময় ডিব্ৰুগড়ৰ পৰা পাইছোঁ যিমান সেই বিশ্ববিদ্যালয়ৰ পৰা অভিজ্ঞতা বিশ্ববিদ্যালয় অহাৰ লগে লগে পৰিপক্কতাটো অকণমান হ'লেও চিন্তাৰ আহে গাঁৱত শৈশৱ কৈশোৰ কটোৱা বা কলেজীয়া শিক্ষা তিনিচুকীয়া কলেজলৈকে এইটো এটা বেলেগ এটা সময় তাৰপিছত বিশ্ববিদ্যালয়ৰ সময়টো এটা বেলেগ আৰু বিশ্ববিদ্যালয়ে মোক আজি মই য'ত আছোঁ তাত আধাৰটো ফাউণ্ডেশ্যনটো বিশ্ববিদ্যালয়ে দিছে চিন্তাৰ আধাৰ সমাজমুখী চিন্তা চেতনা যি অকণমান আছে সমাজৰ প্ৰতি কৰিব পৰা কণ্ট্ৰিবিউশ্যন যিমান আছে অকণমান হ'লেও বিদ্যায়তনিক বৌদ্ধিক এটা আধাৰ সামাজিক এটা কৰণৰ এটা চেতনাৰ আধাৰ এইবোৰ সকলো বিশ্ববিদ্যালয়ে দিছে বৰ মনোৰম বিশ্ববিদ্যালয় বিৰাট ধুনীয়া বৰ মনোৰম বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আগত এটা নাম লগাই তাত কি গছ আছে নাহৰৰ তলে তলে ডিব্ৰুগড় বিশ্ববিদ্যালয় নাহৰৰ সন্মুখত চেনিআলি লীলা গগৈ দি যোৱা চেনিআলি গতিকে এইবোৰ বিশ্ববিদ্যালয়ৰ অনুভূতি আৰু বিশ্ববিদ্যালয়ৰ এনেও সমাজখন খুব ইকুৱেল ছ'চাইটি আপোনাৰ ডিপাৰ্টমেণ্ট কি আছিলে মেথমেটিক্স অংক ছায়েন্সৰ মানুহ
ছায়েন্স বুলিয়ে কৈছোঁ ছায়েন্স হয় ছায়েন্সৰ মানুহ ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স আছিলে BSCত আৰু মানে মেথছত মেজৰ আছিলে আৰু MSc মেথমেটিক্স কেনেকৈ সোমাল সচৰাচৰ ছায়েন্সৰ মানুহখিনি ৰাজনীতিৰ প্ৰতি সমাজ মানে সামাজিক নহয় পঢ়াৰ প্ৰেছাৰ বেছি থাকে আৰু টিচাৰেও নকয় যে তই ৰাজনীতিত যা মোৰ জীৱনতো হৈছে তেনেকুৱা তো কেনেকৈ সোমালগৈ নাই সামাজিক চেতনাটো মানুহৰ থাকে কেতিয়াবা কোনোবা মুহূৰ্তত জাগ্ৰত হয় কেতিয়াবা ঘৰুৱা পৰিৱেশ বা ঘৰৰ বাধ্যবাধকতা তাৰ মাজত কেতিয়াবা বস্তুটো এইটো চেপা খাই থাকে সুবিধা পালেই এইটো হয় আৰু মোৰো এইটো এটা মই প্ৰথমতেতো তেনেকুৱা নাছিলেই প্ৰথমতে বেলেগ ধৰণৰ চিন্তা ব্যক্তিগত জীৱনৰ লক্ষ্য থাকে চাকৰি বাকৰি ইঞ্জিনিয়াৰ হোৱা বা MBA কৰাৰ এইবোৰ আছিলে মই আগতেও বহুত জেগাত কৈছোঁ আৰু বিশ্ববিদ্যালয়ত আহোঁতেও যেতিয়া MSc কৰিম আৰু কলেজৰ অধ্যাপকেই হ'ম এইটোৱে আছিলে মানে তেতিয়ালৈকে মই যদিও তিনিচুকীয়া কলেজত ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলৰ লগত একেলগে ছাত্ৰ সন্থাৰ কাম কাজ কৰিছিলোঁ তেওঁলোকে যদিও সাধাৰণ সম্পাদক তিনিচুকীয়া কলেজত বনাব বিচাৰিছিলে মানে গাৰ্লছ হোষ্টেলবোৰলৈ লৈ গৈছিলে যদিও মানে সেই প্ৰক্ৰিয়াটো আৰম্ভই হৈছিলে মই নিজেই ক'লোঁ যে মই আচলতে ইলেকশ্যন মই নেখেলোঁ কাৰণ মোৰ অকণমান আৰু পঢ়াৰ মন আছে এইটো আছে সপোন আৰু তো আহি বিশ্ববিদ্যালয়ত যেতিয়া পালোঁ ইয়াত এটা দেখিলোঁ এই পৰিৱেশটো আছু গোটৰ লগত জড়িত হ'লোঁ হঠাৎ ক'ব নোৱাৰাকৈ মই কেন্দ্ৰীয় সমিতিলৈ আহিবলৈ সুযোগ পালোঁ কাৰণ বিশ্ববিদ্যালয় আছু গোটৰ পৰা দুজন আহে কেন্দ্ৰীয় সমিতিলৈ 2005 চনত যেতিয়া তপন গগৈ ডাঙৰীয়া সাধাৰণ সম্পাদক হৈছিল সেই বছৰ ময়ো কেন্দ্ৰীয় সমিতিলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰতিনিধিত্ব কৰি আহিছোঁ তাৰপাছত এনেও জাতীয়তাবাদী চিন্তা চেতনাই লাহে লাহে পুলি পোখা মেলিছিলে আগৰ পৰাই আছিলে ঘৰত দেউতাই যিহেতু আগান পঢ়ায় বুধবাৰ পঢ়ায় প্ৰতিদিন পঢ়ায় আৰু সেইটো সময়ত বিভিন্ন ধৰণৰ সেই ধৰণৰ জাতীয়তাবোধ সম্পন্ন বিভিন্ন ধৰণৰ তেনেকুৱা ধৰণৰ মেগাজিন আছিলে গতিকে এটা ভিতৰি আছিলেই গোটেই কথাটো আৰু অসমতো সেইটো সময়ত এনেকুৱা এটা পৰিৱেশ আছিলে নহয় মানে ছাত্ৰ আন্দোলন শেষ হ'ল চৰকাৰ হ'ল তাৰপিছত সশস্ত্ৰ সংগ্ৰামৰ যিটো একেবাৰে চকুত দেখা এটা পৰিৱেশ আৰু গাঁৱত তাৰ মাজত মোৰ জন্ম মানে সশস্ত্ৰ সংগ্ৰামৰ মানুহে ফ্লেগ মাৰ্চ কৰি থকা পৰিৱেশ দেখিছোঁ ধৰক আহি আমাৰ ঘৰত সোমাইছে আমি পানী খাইছে এইবোৰ পৰিৱেশ আমি দেখিছোঁ লিচু খাইছে ধৰক এই যিবোৰ পৰিৱেশ বুট খাবলৈও আহে গধূলি আৰু বিভিন্ন সভা সমিতিবোৰত অংশগ্ৰহণ কৰে উদাত্ত ভাষণ শুনিবলৈ যাওঁ ক'ব নোৱাৰাকৈ কেতিয়াবা কাৰোবাক চাইকেলত নি থৈও আহিছোঁ গম নোপোৱাকৈ বা বিহুত ক'ৰবাত বক্তৃতা ৰাখিছে কেতিয়াবা তেতিয়া খুব বিষ্ণুপ্ৰসাদ ৰাভাৰ দিৱস হয় আৰু শিল্পী দিৱস মেণ্ডেটৰী খুব হয় আৰু তেতিয়া এই নাচ নাৰী অধিকাৰ সংগ্ৰাম সমিতি মানৱ অধিকাৰ সংগ্ৰাম সমিতি মাছ এইবোৰৰ বহুত যথেষ্ট সভাপতি হয় গতিকে এইবোৰত আমি এনেকৈ আহি বিশ্ববিদ্যালয় গতিকে বিশ্ববিদ্যালয়ত আছু পোৱাৰ লগে লগে জাতীয়তাবাদী এটা পৰিৱেশ এটা পাই গ'লোঁ আৰু দেখিলোঁ মই ভিতৰি বিচাৰি থকা বস্তুটো এইটোহে দেখোঁ হয় মই যিটো বিচাৰি আছিলোঁ মানে অতদিনে এই ইঞ্জিনিয়াৰ হোৱা বা MBA কৰা এইটোতকৈ মই ইয়াত বেছি মাদকতাটো বেছিকৈ পালোঁ বুজিলোঁ অংকৰ কথা আহিলে এতিয়া ৰাজনীতিৰ অংকখন কেনে চলিছে মই তালৈ আহোঁ দিয়ক কেনেকৈ ৰাজনীতিৰ অংকটো বহুত জটিল 2-2 4 নহয় 2-2 5 বা 6 হয় আৰু 2-2 5 বা 6 হ'লেহে আপোনাৰ জয় আহি আছে আৰু 2-2 কেনেবাকৈ 2 বা 3 যদি হ'ল তেতিয়াহ'লে আৰু কঠিন গতিকে খুব আৰু এনেও ৰাজনৈতিক এতিয়া যিটো পৰিৱেশ গুণগত ৰাজনীতিৰ পৰিৱেশটো যথেষ্ট আগতকৈ কমিছে আৰু মানুহৰ মাজত মূল্যবোধৰ ৰাজনীতি নোহোৱা হৈছে অৰ্থ সৰ্বোচ্চ এটা ৰাজনীতিৰ পৰিৱেশ তাৰ উপৰি বিভিন্ন ধৰণৰ পাতল কথা বতৰা মানুহৰ মাজত বেলেগ ধৰণৰ আৰু এতিয়া আধুনিক নতুন ধৰণৰ কথা বতৰা আহি গ'ল ছ'চিয়েল মিডিয়া ৰিভলিউশ্যন আহিলে গতিকে এনেকুৱা এটা সময়ত বহুত সুযোগ আহিছে যে মানুহক কেনেকৈ বিভ্ৰান্ত কৰি ৰাখিব পাৰি কেনেকৈ মানুহৰ পৰা বুদ্ধিৰে ভোট ল'ব পাৰি সহজ ভাষাত মানুহে কয় যে টুপি পিন্ধাই ভোট লোৱা এইবোৰ যিবোৰ এই পৰিৱেশটোৰ লগত আমিও এটা তাৰমানে ৰাজনীতি আমাৰ নতুন ৰাজনৈতিক দল জাতীয়তাবাদী ধাৰা গতিকে এনেও এটা প্ৰত্যাহ্বান আছেই কাৰণ বিগত সময়ছোৱাত যিসকল আঞ্চলিক ৰাজনৈতিক দলৰ নেতা আছিল তেওঁলোকে বহুত যিবোৰ প্ৰতিশ্ৰুতি দিছিল পালন নকৰিলে গতিকে আমাৰ এটা বিশ্বাসহীনতাৰ পৰিৱেশ এটা আহিছে সেই বিশ্বাসহীনতাৰ পৰিৱেশ নাইকিয়া কৰিবলৈ আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ সেই কাম কাজ সেইকাৰণে চলি আছে ৰাজনীতিটো সংগঠন প্ৰথম লাগিবই আৰু নতুন যিবোৰ ৱেপন ছ'চিয়েল মিডিয়া ইউটিলাইজেশ্যন হওক বা আন কথা বতৰা এটা নেৰেটিভ ক্ৰিয়েশ্যনৰ কাৰণে কৰা প্ৰয়োজনীয় বাকী ইলেক্ট্ৰনিক মিডিয়া বা প্ৰিণ্ট মিডিয়াৰ সহযোগিতা এই সকলো ধৰণৰ কথা বতৰা আমাৰ এটা চলি আছে আমি আৰু এটা হয় মাজতে মাতিছিলোঁ আৰু এটা হয় যে ৰাজনীতিত
পইচা লাগেনে জিকিবৰ কাৰণে, টকা পইচাৰ প্ৰয়োজন হয়নে, সেই অংকখিনি কেনেকৈ কৰিছে, টকা পইচা ক'ৰ পৰা যোগাৰ হ'ব। ইলেকশ্যন খেলিবৰ কাৰণে বহুতে কয় যে পইচা নালাগে, মানুহে ভাল পালেই হ'ল, জনপ্ৰিয় মুখ্যন হ'লেই হ'ল। পইচা লাগে নাই মানুহক? ডেফিনেটলি লাগে, মানে নিশ্চিতভাৱে লাগে। আৰু দল এটা চলাই থাকিবলৈ টকা পইচাৰ প্ৰয়োজন, আৰু নিৰ্বাচন খেলিবলৈও টকা পইচা মিনিমাম যিবোৰ চলাবৰ কাৰণে। আপুনি একেবাৰে মানুহক বহুত বেছি পইচা পাতি নিদিলেও আপোনাৰ গোটেই অভাৰঅল যিটো মেনেজমেণ্ট, আপুনি বুথ মেনেজমেণ্ট কৰিবৰ কাৰণে, পঞ্চায়ত কমিটি মেনেজমেণ্ট কৰিবৰ কাৰণে, আন পোষ্টাৰ চোষ্টাৰ সকলো ধৰণৰ এটা টকা পইচাৰ খৰচা থাকিব। কিন্তু বিজেপিৰ দিনত টকা পইচাৰ মানে ধন বলৰ বিৰাট এটা ভয়াৱহ এটা প্ৰভাৱ আহি গ'ল। এতিয়া তেওঁলোকৰ যি ধৰণৰ, তেওঁলোক আটাইতকৈ পৃথিৱীৰ ভিতৰত আটাইতকৈ ধনী ৰাজনৈতিক দল, গতিকে তেওঁলোকৰ চৰকাৰ আছে, দিল্লীতো আছে, ইয়াতো আছে, গতিকে সাংঘাতিক টকা পইচাৰ এটা পৰিৱেশ আছে। তাৰ মাজত আগবাঢ়ি যোৱাটো এইটো সঁচা যে প্ৰত্যাহ্বানপূৰ্ণ। কিন্তু মই এটা কথা ক'ব খোজোঁ যে টকা পইচাই সৰ্বশেষ নহয়, ইয়াৰ কাৰণে কিছুমান ষ্ট্ৰেটেজি কৰিব লাগিব। কেনেকৈ আহিব, ক'ৰ পৰা আহিব, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জাতীয়তাবাদী ধাৰাটোক কোনে সমৰ্থন কৰিব বা কোনে দিব, বা আমি কেনেকৈ কৰিম, এই সম্পৰ্কত এটা ৰণকৌশল তৈয়াৰ কৰিলে ইয়াৰ উত্তৰ আছে, উত্তৰ আহিব। আৰু মই এটা কথা ক'ব খোজোঁ যে 15 বছৰীয়া শাসন কংগ্ৰেছৰ যেতিয়া আছিল, লাষ্ট 5 বছৰত, শেষ 5 বছৰত যেতিয়া নিৰ্বাচন হৈছিল 2016 চনত, তেতিয়াও তেওঁলোকে বিভিন্ন আঁচনি দিছিল, টকা পইচা দিছিল, বহুত কিবা কিবি কৰিছিল, বিভিন্ন বিভিন্ন ধৰণৰ সূতা কম্বল ছাতি তাতি বহুত, তাৰ উপৰিও এনেকুৱা ধৰণৰ হিতাধিকাৰী আঁচনিও আছিল। ইমান টকা পইচাৰ মানে জাল ফালি জনতাই পৰিৱৰ্তনৰ নামত ভোট দিলে বিজেপিক। গতিকে এইটো এটা সময় থাকে, মানুহেও আচলতে বিভ্ৰান্ত হয়, কাৰণ এতিয়া কৰোণা সদৃশ পৰিৱেশৰ পিছত মানুহ অৰ্থনৈতিকভাৱে বিপৰ্যস্ত হ'ল। ইয়াত 1500-1600 টকা এটা গুৰুত্ব আহি গ'ল, মানে আমাৰ মানুহ যিসকল দুখীয়া শ্ৰেণীৰ মানুহৰ কাৰণে। এইটো আচলতে দেশখনৰে দুৰ্ভাগ্য। ইমান এতিয়া চৰকাৰৰ সমীক্ষাতে প্ৰকাশ, য'ত এখন দেশত প্ৰায় 80 কোটি মানুহে হিতাধিকাৰী হ'ব লগা হোৱাটো দেশখনৰ দুৰ্ভাগ্য নহয় জানো? লুৰিণদা, আৰু এটা প্ৰশ্ন মনত পৰিছে, যিহেতু হিতাধিকাৰীৰ কথা আহিল, টোপোলাৰ কথা আহিল, কংগ্ৰেছৰ দিনতো সেই সূতা কম্বল লৈ গৈছিলে ভোটাৰক আকৰ্ষিত কৰিবৰ কাৰণে। এইবাৰ বিজেপিৰ টোপোলাত কি থাকিব আৰু আপোনালোকৰ টোপোলাত কি থাকিব ৰাইজৰ ওচৰত যাওঁতে? মানে ভোট ভিক্ষাৰ কথাটোৱে মই কৈছোঁ, কি প্ৰতিশ্ৰুতি কি থাকিব? বিজেপিৰ টোপোলাটোতো ডাঙৰ হ'বই, টোপোলাৰ ভাৰটো এতিয়া বাঢ়ি আছে, তেওঁলোকৰ লাখপতি 10,000 টকা এইবোৰ কিবা কিবি চলি আছে। গতিকে তেওঁলোকৰ নিৰ্বাচনলৈকে আৰু বহুত তেনেকুৱা ধৰণৰ মিছা প্ৰতিশ্ৰুতি বহুত আহিব। গতিকে আমি তাক লৈ চিন্তিত নহয়। গতিকে টোপোলা ইতিমধ্যে ৰাইজে চিনি পাইছে, টোপোলাত কি আছে, তাত প্ৰকৃততে প্ৰয়োজনীয় সামগ্ৰী আছে নে অপ্ৰয়োজনীয় খেৰ কুটাৰে ভৰি আছে তেওঁলোকৰ টোপোলা, এইটো ইতিমধ্যে ৰাইজে দেখা পাইছে। কিন্তু আমাৰ মন্ত্ৰী নাই, মানে বিধায়ক সাংসদ নাই, নোহোৱাৰ পাছতো আমাৰ এইটো যিটো যাত্ৰা, এই 3 বছৰীয়া এই আমাৰ অকণমান যিটো যাত্ৰা, ইয়াতে তেওঁলোক কিমান কম প্ৰমাণ দেখিছে নাই? তেওঁলোকৰ ষ্ট্ৰেটেজি সলাব লগা হৈছে। তেওঁলোকৰ এক্সিষ্টিং মন্ত্ৰী, চাহ জনগোষ্ঠীয় অধ্যুষিত অঞ্চলত তেওঁলোকে চাহ জনগোষ্ঠীয় এগৰাকী ব্যক্তি প্ৰতিনিধিকো তেওঁলোকে সলনি কৰিব লগা হৈছে, কৰি আগৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক দিব লগা হৈছে, যাৰ এতিয়াও 3-3.5 বছৰ বাকী আছে ৰাজ্যসভাৰ। গতিকে এইটোৱেই তেওঁলোকৰ মানে আমাৰ যে এই যাত্ৰাটোত আমাৰ যিবোৰ কথা, যিবোৰ কাম কৰিব পৰা, আমাৰ মানে কাম কৰিবলৈ যিবোৰ আমি আমাৰ সপোন বা যিবোৰ দেখুৱাই আছোঁ, যিবোৰ চিন্তা, তাতে তেওঁলোকে ভয় খাই আজি তেনেকুৱা ধৰণৰ এটা পৰিৱেশলৈ গুচি যাব লগা হৈছে। আৰু এইটোৱে মই ভাবোঁ যে আমাৰ প্ৰথম জয়টো আনিয়ে দিছে। এনেকুৱাও হ'ব পাৰে এতিয়া খুব ৰাষ্ট্ৰীয় পৰ্যায়ত, ৰাষ্ট্ৰীয় টেলিভিশ্যন, ৰাষ্ট্ৰীয় মানে অসমৰ বাহিৰৰ ৰাজ্যসমূহত দেখা পোৱা যায় আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা বতৰা তেওঁ ওলাই থাকে। এনেকুৱা হ'ব পাৰে নেকি যে তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়লৈ যোৱাৰ পৰিকল্পনা চলিছে আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক পুনৰ মুখ্যমন্ত্ৰী পতাৰ পৰিকল্পনা চলিছে? এনেকুৱাও হ'ব পাৰে নহয়, সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হোৱাৰতো অভিলাষ নিশ্চয় আছে, এইটো ওলাইছিলেই এবাৰ যে তেওঁ আকৌ ঘূৰাই আনিব। গতিকে মই ভাবোঁ যে সোণোৱাল ডাঙৰীয়া ক'ৰবাত ষড়যন্ত্ৰ বলি হৈছে এইবাৰ আকৌ। মানে ডিব্ৰুগড়ত যদি
হয় মই ধৰি লৈছোঁ ডিব্ৰুগড়ত যদি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া হাৰিলে আপুনি জিকিলে লাভ কাৰ হ'ব বিজেপিৰে হ'ব নেকি দুইটা চক ইয়াতে দুইফালে এইটো খেল এনেকুৱা হৈছে যে সোণোৱাল যদি কেনেবাকৈ হাৰে তেতিয়াও হিমন্ত বিশ্ব শৰ্মাৰ লাভ কেনেকৈ হাৰিলে তেওঁৰ লাভ লাভ কাৰণ তেওঁৰ নিষ্কণ্টক হৈ গ'ল কাৰণ মুখ্যমন্ত্ৰী তেওঁৰ আগত কাষত এজন প্ৰতিদ্বন্দ্বী অনবৰতে আছে সেইটোৱে তেওঁক ৰাতি শুব নিদিয়ে তেওঁ যে টোপনি নাই বুলি কৈছে মই বহুত দিন হোৱা নাই বুলি কৈছে নে কাৰণটো প্ৰতিদ্বন্দ্বী এজন আছেই 2.5 বছৰ পিছত এজন আহিব বুলি কৈছিল ঘূৰি অহাৰ কথা আছিল ঠিক আছে 2.5 বছৰ পাৰ হৈ গুচি গ'ল 3 বছৰ 4 বছৰ পিছততো আকৌ অহাৰ সম্ভাৱনা আছে শেষ হৈ যোৱা নাই গতিকে সেইটো ষ্ট্ৰেটেজি আছে আৰু মানে বেলেগ হাৰিলেও তেওঁৰ লাভ সকলো ধৰণে তেওঁৰ মুঠতে সকলো ফালৰ পৰা তেওঁৰ লাভ গতিকে সেই এটা ষড়যন্ত্ৰটো আৰম্ভ হৈছেই আৰু ক'ব নোৱাৰাকৈ এই ষড়যন্ত্ৰত সোণোৱাল ডাঙৰীয়াই ভৰি দিছে আপুনিও টোপনি ধৰিছে চাওক আমিতো যুঁজাৰু মানুহ যুদ্ধত আমি সন্মুখত যুঁজিবলৈ আহিছোঁ গতিকে আমাৰ হেৰুৱাব লগা কথা নাই আমি আমাৰ এই যুঁজখনক আমি আগবঢ়াই লৈ যাম আৰু আমি যিহেতু প্ৰথম জয় ইতিমধ্যে পাইছোঁৱেই তেওঁলোকৰ প্ৰাৰ্থী সলাব লগা হৈছে আৰু শেষ জয় ৰিজাল্টত আহি আছে চাই থাকক জয় ৰিজাল্টৰ দিনাখন আহি আছে আমাৰ গতিকে আমি আমাৰ ষ্ট্ৰেটেজিয়ে হওক বা আমি যি ধৰণে যিবোৰ কথা লৈ যাম তেওঁৰ দুৰ্বলতা বিগত সময়ছোৱাত বিজেপিৰ তেওঁলোকে কৰা কাম কাজ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰি থকা গোটেই কথাবোৰ অতি কেন্দ্ৰীভূত গোটেই ব্যৱস্থাটো কৰি পেলালে দুৰ্নীতি বিকেন্দ্ৰীকৰণত থকা নাই এতিয়া কেন্দ্ৰীভূত দুৰ্নীতি দিছপুৰ আৰু এটা পৰিয়ালৰ পৰা চলে এক্সটেণ্ডেড পৰিয়াল আছে নহয় ককাই ভাই নতুন তেজ মঙহৰ সম্পৰ্ক নথকা ককাই ভাই তেওঁলোকক লৈ এটা পৰিয়ালৰ যোগেদি গোটেই কেন্দ্ৰীভূত দুৰ্নীতি চলি আছে কেন্দ্ৰীভূত চিণ্ডিকেট ৰাজ চলে কেন্দ্ৰীভূত কমিশ্যন ৰাজ চলে এইবোৰতো আছে কথা পাতিবলৈ তেওঁলোকৰ পৰিয়ালৰ গোটেই সা সম্পত্তি যেনেকৈ আহৰণ কৰিছে এইবোৰ কথা পাতিবলৈ আছে মূল ইছ্যুটো আমাৰ সন্মুখতে আছে এতিয়া ধৰক আহি আছে ইলেকশ্যন আহি আছে আপোনালোকে আন আৰু অসমৰ বিভিন্ন জেগাত আপোনালোকৰ প্ৰাৰ্থী কিয় নাই অকল ডিব্ৰুগড়কে আপোনালোকে প্ৰেজেণ্ট কৰিছে আৰু আপোনাক লৈ আপুনি নহয় আমি আমাৰ প্ৰাৰ্থী অকল ডিব্ৰুগড়ে নহয় আমি যি আমাৰ বিৰোধী ঐক্য মঞ্চ তাত আমি নহয় আমি আমাৰো দলৰ প্ৰাৰ্থী আৰু কৈছিলোঁ কিন্তু যিহেতু আমাৰ গোটেই কথা বতৰাবোৰ কেইবাটাও দল হ'ল এডজাষ্টমেণ্টৰ কথা বতৰা থাকিলে সেইকাৰণে এই কথাবোৰ ডিব্ৰুগড় সমষ্টি সম্পৰ্কৰ কথাটো আমাৰ বেছি হেৰি হৈছে আগবাঢ়িছে ধৰক বাকীবোৰ সমষ্টি সম্পৰ্কত এতিয়াও এটা মানে একো সিদ্ধান্ত হোৱা নাই গতিকে আমাৰ মূল লক্ষ্যটো কি আমাৰ মূল লক্ষ্য এটাই যে এইবাৰ বিজেপিক পৰাভূত কৰিব লাগে পৰাভূত কৰিব সকলোৱে সন্মিলিতভাৱে যদিও আদৰ্শগত অমিল কংগ্ৰেছৰ লগত আছে বাওঁপন্থী দলসমূহৰ লগত আছে কিন্তু আমি সহাৱস্থান এইকাৰণেই কৰিছোঁ এইটো যে সময়ৰ আহ্বান দেশৰ গণতন্ত্ৰ ৰক্ষা কৰিব লাগে দেশৰ সংবিধান বচাব লাগে দেশত চলি থকা অন্যায়বোৰৰ বিৰুদ্ধে আমি সকলোকে একত্ৰিত কৰি যুঁজাৰ এটা পৰিৱেশ তৈয়াৰ কৰি দিব লাগে তিনি গগৈ একেলগ হোৱাৰ কাহিনীটো যিটো চৰ্চা হৈ আছিলে সেইদিনা গৌৰৱ গগৈ ডাঙৰীয়া আহিছে তেওঁ কৈছে লুৰিণজ্যোতি গগৈ সম্ভাৱনাপূৰ্ণ তেনেকৈ কৈছে চ' মই সেইটোৱে কৈছোঁ তিনি গগৈ একত্ৰিত হ'লে তেতিয়াহ'লে নিশ্চয় বিজেপি পৰাভূত হ'ব এইবাৰ নিশ্চিতভাৱে চাওক বিজেপি পৰাভূত হ'বই অকল আমি তিনি গগৈ বুলিয়েই নকওঁ আমি সকলোৱে সন্মিলিতভাৱে একতাৰ ওচৰত যিহেতু একতাৰ শক্তি আছে গতিকে প্ৰত্যেকৰে দায়বদ্ধতা আছে মানে কোনো এগৰাকী দুগৰাকী তিনিগৰাকী ব্যক্তিয়ে জিত জয় আজুৰি আনিব নোৱাৰে তাৰ কাৰণে সকলো এক হ'ব লাগিব নিশ্চয়কৈ গৌৰৱ গগৈ দৰে এগৰাকী শক্তিশালী নেতাৰ অভাৱনীয় এটা প্ৰভাৱ থাকিব অখিল গগৈ ডাঙৰীয়াৰ দৰে এগৰাকী খুব পৰিপক্ক সংগ্ৰামী নেতা যেতিয়া বিধানসভাৰ মজিয়াটো যথেষ্ট দক্ষতাৰে তেওঁ নিজকে প্ৰতিষ্ঠা কৰিছে সেইসকল ব্যক্তিৰ অতি শক্তিশালী ভূমিকা থাকিব কিন্তু মোৰ বিষয়টো হ'ল যে আমি অকল কেৱল তিনিগৰাকী গগৈৰ কথাই ইয়াত নাহে সকলো শইকীয়া বুঢ়াগোহাঁই কলিতা সকলোৱে সন্মিলিতভাৱে আৰু এই যে গগৈক লৈ যিটো নেৰেটিভ এটা তেওঁ ক্ৰিয়েট কৰিব চেষ্টা কৰিছে সংকীৰ্ণতা সেইটো ৰাজনীতি নেকি সেইটো এটা ৰাজনীতি এইটো উচিত নহয় এইটোৱে সমাজ ভঙা ৰাজনীতি কেতিয়াও গ্ৰহণীয় নহয় মই সেইটোৱে বিশ্বাস কৰোঁ আৰু সেইকাৰণে ৰোলটো ডেফিনেটলি থাকিব গৌৰৱ গগৈ আৰু অখিল গগৈ ডাঙৰীয়া মোৰ যিমান শক্তি আছে ময়ো কণ্ট্ৰিবিউট কৰিম বিজেপিক পৰাভূত কৰিবৰ কাৰণে আৰু সকলো নেতাৰে নিশ্চয়কৈ ইয়াত একেলগে ঐক্যবদ্ধ প্ৰচেষ্টা লাগিব মই গগৈ বুলি যিহেতু আহিলে মই এটা প্ৰশ্ন সুধিব মন গৈ আছে এইকেইদিন খুব চৰ্চা চলি আছে আৰু প্ৰতিবাদো হৈছে কালি গুৱাহাটীত জ্যেষ্ঠ সাংবাদিক মনোজ গোস্বামী ডাঙৰীয়া তেখেতে আহোম সম্পৰ্কে এটা মন্তব্য কৰি দিলে কৰাৰ পিছত
সকলোৱে একেলগে ওলাই আহিলে, প্ৰতিবাদ কৰাও দেখা পোৱা গ'ল। আপোনাক হয়তো কোনো এতিয়ালৈকে লগ পোৱা নাই বা সোধা নাই, আপুনিও এগৰাকী আহোম সম্প্ৰদায়ৰ পৰা যিহেতু আহিছে, এই কথাখিনি কেনেকৈ চালে আপুনি, কেনেকৈ চুইছে, কেনেকৈ পাইছে, আপোনাক কিবা ক'বলগীয়া আছে নেকি আপোনাৰ? মনোজ গোস্বামী ডাঙৰীয়া এগৰাকী অতি জ্যেষ্ঠ সাংবাদিক আৰু অসমৰ সমাজ জীৱনত সকলোৱে চিনি পায়, প্ৰতিষ্ঠিত সাংবাদিক। গতিকে যিকোনো এটা জাতিসত্তাৰ যিটো আৱেগ অনুভূতি, সেইটোক কেতিয়াও মানে আঘাত সানিব পৰা ধৰণৰ কোনো কথা মই ভাবোঁ যে কোৱাটো উচিত নহয়। মই পষ্টটো চাইছোঁ, যদিও তেওঁ পোনপটীয়াকৈ আহোম জনগোষ্ঠীক কোৱা নাই, কিন্তু তথাপিও আহোম জনগোষ্ঠীয়ে অনুভৱ কৰিছে, উপলব্ধি কৰিছে যে আহোম যিসকল মহান স্বৰ্গদেউ, যিসকলে অসমক 7 ৰাজ একত্ৰিত কৰি এক ৰাজ কৰিলে, জাতি গঠন প্ৰক্ৰিয়াৰ যিটো ৰাজনৈতিক বুনিয়াদ যিসকলে গঢ়িলে, তেওঁলোকক এইটো এটা আঘাত সনা হৈছে, তেওঁলোকৰ প্ৰতি এটা অপমান কৰা হৈছে। গতিকে এই বিষয়টো মই ভাবোঁ তেখেতেও যথেষ্ট পৰিপক্ক ব্যক্তি, যদিও এই বিষয়টো বহিলেই কথা বতৰা পাতিলেই যদি অপব্যাখ্যা হৈছে বা তেওঁ বেলেগ ধৰণে কিবা ক'ব কৈছে, সেইটো কথা ওলাই যাব। আৰু মই ভাবোঁ যে তেখেতে এই বিষয়টো আলোচনাৰ যোগেদি নিষ্পত্তি কৰাটো অত্যন্ত প্ৰয়োজন। আৰু আমাৰ যিসকল আহোম জনগোষ্ঠী, আহোম জাতিসত্তাৰ যিসকল দল সংগঠন আছে, তেওঁলোকৰ নিশ্চিতভাৱে এই যিটো আৱেগ, এইটো স্বাভাৱিক খুব এটা থাকিব। কাৰণ পোনপটীয়াকৈ নক'লেও সকলোৱে সেইধৰণে ধৰি লৈছে, বুজি পাইছে, সকলোৱে তেনেকৈ অনুভৱ কৰিছে। গতিকে মই ভাবোঁ যে এনেকুৱা কথা বতৰাবোৰ আমি আলোচনা বিলোচনা কৰি আমি এটা সঠিক, মই সদায় কৈ আহিছোঁ যে মই সমন্বয়ৰ যিটো ৰাজনীতি, মানে আমি সকলোৰে যিটো দায়িত্ব, আমি সমাজখন গঢ়িব খুজিছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যিটো আদৰ্শ, সকলোকে একত্ৰিত কৰা, পাহাৰৰ এজনক লৈছে, নগাৰ পৰা এজনক, সকলোকে লৈ, এইটোৱেতো আধাৰ আমাৰ। গতিকে সমন্বয়েৰে আমি সমাজ গঢ়িব লাগে। ভাঙোনমুখী চিন্তা যাতে কেতিয়াবা ভুলবশতঃ সৃষ্টি হ'লেও তাক আমি সকলোৱে সন্মিলিতভাৱে নিৰাময় কৰিব লাগে। নিশ্চয়। আহোম বুলি শব্দটো যিহেতু আহিল, মই হিষ্ট্ৰীৰ ষ্টুডেণ্ট, গতিকে এটা কথা যেতিয়াবা পঢ়িছোঁ, হিষ্ট্ৰী পঢ়িছোঁ, অসম বুৰঞ্জী, ভাৰত বুৰঞ্জী পঢ়িছোঁ, অসম বুৰঞ্জীত এটা কথা থাকে যে ৰজাৰ শাসন, আহোমে শাসন কৰিছিলে। মই ক'বলৈ গৈ আছোঁ, তাত ব্ৰাহ্মীণসকল, মই ব্ৰাহ্মীণসকলে উপদেশ পৰামৰ্শ দিছিল। সেই দিন আকৌ ঘূৰি আহিব নেকি যে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া অসমৰ ৰাজপাটত বহিব, কোনোবাই পৰামৰ্শ দিব? কথা এটা আছে ইয়াত যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেখেত ব্ৰাহ্মীণ হয়, তেখেতে মাজে মাজে কৈ থাকে যে আমি লুৰিণৰ লগতো মোৰ ভাল, অমুক দলৰ লগত ভাল, কংগ্ৰেছৰতো সকলো মোৰ লগত ভালেই। মই ক'বলৈ এইটোৱে গৈছোঁ, পৰামৰ্শ তেওঁ দি আছে, আপোনালোকে কামখিনি কৰি আছে, বা মই এনেকৈও ক'ব পাৰোঁ, এইটো বুজাব খুজিছে নেকি তেওঁৰ মন্ত্ৰণা মতে চলি আছে? একজেক্টলি, মই সেইটোৱে বুজাব গৈছে, আপোনালোকৰ মাজত চলি আছে নেকি এনেকুৱা কথা বতৰা যিবিলাক ৰাইজৰ পৰা দূৰত ৰখা হৈছে, ৰাইজে নেদেখাকৈ থকা হৈছে, আমি বুজি পোৱা নাই? চক, সেইবোৰ কথা মিছাটো কিমান দিন লুকুৱাই ৰাখিব? মানে সত্যক কোনো ঢাকি ৰাখিব নোৱাৰে, জুইৰ দৰে বস্তু এটা। আজি কোনোবাই যদি ঢাকি ৰাখিছে, কালি প্ৰকাশ হ'ব। আমি সততা নিষ্ঠাৰে কাম কৰি আছোঁ, আৰু আমি জনগণক ঠগিবলগীয়া কি কথা আছে? সুবিধাবাদী আৰু নিজৰ ব্যক্তি স্বাৰ্থ পূৰণ কৰাৰ ৰাজনীতি কৰিবলৈ হ'লে আমি ছদ্মভেষী হোৱাৰ কি প্ৰয়োজন আছে? পোনপটীয়াকৈ বিজেপি বা ক'ৰবাত যোগদান কৰিলোঁ হ'লে, গণপৰিষদ বা যাৰ ৰাজনৈতিক ভেটি আছে, মানে সাংগঠনিক ভেটি, তাত গ'লোঁ হ'লে। নতুনকৈ এটা দল প্ৰত্যাহ্বানপূৰ্ণ এটা পথত, কণ্টকময় পথত কিয় গতি কৰিলোঁ? কিয় আমি আগবাঢ়িছোঁ? সপোন আছে, লক্ষ্য আছে, কিবা এটা পৰিকল্পনা, এটা জাতিটোক লৈ এটা ভিজন লৈ আগবাঢ়িছোঁ। সেইটো এই লক্ষ্যত আমি সফল হ'ম নে নহ'ম সময়ে ক'ব, জনগণে ৰায় দিব। আৰু মই ভাবোঁ যে এই এনেকুৱা ধৰণৰ যিবোৰ মানে মানুহৰ মাজত অপপ্ৰচাৰ, এইটো গভমেণ্ট মেচিনেৰীয়ে কৰে। যিটো এটা সময়ত হিটলাৰৰ যেতিয়া শাসন আছিল, ৰেডিঅ'ত এটা মিছা কথা বাৰে বাৰে প্ৰকাশ কৰি থাকে, এইটো সঁচালে পৰিৱৰ্তন কৰে। আমাৰো ইয়াত এইটো ঠিক তেনেকুৱা হৈছে। যেতিয়া সততাত থকা মানুহক যেতিয়া বল নোৱাৰে, আটাইতকৈ ভয় কৰে সততাত থকা মানুহক। এইটো মনত ৰাখিব। ৰাজনীতিবিদেই হওক, ক্ষমতাশালী মানুহে, পইচা থাকিলে, পইচা আজি আছে কালি নাই, কিনি ল'ব পাৰিব। পইচা যোন ধনৱন্ত মানুহকো তেওঁলোকে বিভিন্ন ধৰণে নিয়ন্ত্ৰণ কৰিব পাৰিব, ভয় ভাবুকি খুৱাই। কিন্তু সততাত থকা, সত্যত থকা মানুহক আটাইতকৈ ভয় কৰে। তেওঁলোকক
বগৰাবলৈ তেওঁলোকক অকণমান ডিমৰেলাইজ কৰিবৰ কাৰণে মেইন ৱেপনটো শক্তিটোৱে হ'ল এনেকুৱা ধৰণৰ অপপ্ৰচাৰ। আপোনাৰ মোবাইলত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ফোন নম্বৰ ছেভ আছে নাই? নাই 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 অ'কে নাই নাই। ঠিক আছে, অলপ বেলেগ কথালৈ আহোঁ। এতিয়া মই দুজনমান ব্যক্তিৰ নাম কওঁ, আপুনি তেওঁলোকৰ প্ৰত্যুত্তৰ হিচাপে দুআষাৰ বা এটা শব্দ দুটা শব্দ আপুনি কৈ যাব লাগিব। হয়, ৰেডি নে? নিশ্চয়। আপুনি মনত যি আহে তেওঁলোকৰ বাবে, সাংস্কৃতিক ক্ষেত্ৰৰ হ'ব পাৰে, ৰাজনৈতিক ক্ষেত্ৰৰ হ'ব পাৰে, সকলো ক্ষেত্ৰৰে, স্পৰ্টছ পাৰ্চনো হ'ব পাৰে, অসমৰ প্ৰেক্ষাপটতে মই সুধিব বিচাৰিছোঁ। প্ৰথম মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামটোৱে লৈছোঁ। আপোনাৰ দৃষ্টিত দক্ষ কিন্তু সততা আৰু জাতীয় চৰিত্ৰৰ অভাৱ। সৰ্বানন্দ সোণোৱাল সৎ নিকা মানুহ কিন্তু যিটো সমৰ্থতা কাৰ্যদক্ষতা এইটোৰ অভাৱ। সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য খুব ভাল লিডাৰ আছিল কিন্তু সময় উপযোগী সিদ্ধান্ত ল'ব নোৱাৰিলে। গৌৰৱ গগৈ ডাঙৰীয়া খুব সম্ভাৱনাপূৰ্ণ আৰু নিজকে এগৰাকী মানে শক্তিশালী এগৰাকী নেতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। অখিল গগৈ ডাঙৰীয়া অতি সংগ্ৰামী আৰু সমাজৰ কাৰণে জাতিটোৰ কাৰণে যুঁজিব পৰা এগৰাকী ব্যক্তি। অগপৰ অতুল বৰা ডাঙৰীয়া জাতিটোক বিশ্বাসঘাতকতা আৰু প্ৰতাৰণা কৰাৰ উত্তম উদাহৰণ। কেশৱ মহন্ত তেওঁৰ বিশ্বাসঘাতকতাৰ অতি বিশ্বস্ত সহযোগী। ৰিপুণ বৰা ডাঙৰীয়া তৃণমূলৰ পৰা তেখেতে মানে ধাৰা সলনি কৰি তেওঁ এটা নতুন ধাৰালৈ আহিছে, গতিকে তেওঁৰ এই যিটো আদৰ্শ এইটোত তেখেতৰ মই ভাবোঁ যে পৰৱৰ্তী দিনসমূহতে তেওঁক আমি গম পাম, তাৰমানে নতুন এটা ধাৰাত আগৰ ধাৰা আৰু নতুন ধাৰা। ভূপেন বৰা ডাঙৰীয়া ভূপেন বৰাৰ সততা আছে, কাম কৰাৰ মন আছে আৰু তেওঁৰ কেৱল মাত্ৰ এটাই হেৰি হ'ল যে তেওঁৰ ৰাজনৈতিক দলটোৰ মাজত যিটো যেনেধৰণে তেওঁ সুসংগঠিত কৰি আগবঢ়াই নিব লাগে তাত অলপ প্ৰত্যাহ্বান আহিছে। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া খুব ডিচেণ্ট মানুহ, খুব ভাল অৰেটৰী স্কিল আছে, ভাল ৰাজনীতিবিদ। কা আন্দোলনৰ সময়ত সাংস্কৃতিক ক্ষেত্ৰ আৰু ৰাজনৈতিক ক্ষেত্ৰ একত্ৰিত হৈছিলে, তেতিয়া আপুনি নিশ্চয় ওচৰৰ পৰা লগ পাইছিলে জুবিন গাৰ্গক। জুবিন গাৰ্গক আপুনি কেনেকৈ চায় ৰাজনৈতিক প্ৰেক্ষাপটত যদি কওঁ? গীত বাৰু ভাল পাওঁ, আপুনি মানুহজনক ৰাজনৈতিক প্ৰেক্ষাপটত চাওক, জুবিন গাৰ্গৰ যিটো জাতীয় ৰাজনৈতিক দৰ্শন এইটো আমি যেনেধৰণে আশা কৰিছিলোঁ সেইধৰণে আমি তেওঁৰ পৰা নাপালোঁ। এইটো সময়ত ভাবিছিল যে এইটো এটা মাৰ্গদৰ্শন কৰিব আমাৰ গোটেই সংগ্ৰামখন, কিন্তু পিছত এই গোটেই বস্তুটো এটা দিশহাৰা হৈ গ'ল। কিন্তু এইটো দায়িত্ব তেওঁৰ আছিল, কাৰণ তেওঁক সেইটো আশা কৰে, তেওঁৰ জনপ্ৰিয়তা আছে। পীযুষ হাজৰিকা চাওক, এতিয়া যিমানবোৰ এনেকুৱা কাম কাজ চলি আছে, মানে কমিশ্যন ৰাজ, চিণ্ডিকেট ৰাজ, যিমানবোৰ বেয়া শব্দ বাক্য আছে সমাজৰ, সকলোৰে মূল সহযোগী মুখ্যমন্ত্ৰী তেওঁ। জয়ন্ত মল্লবৰুৱা শেষৰজন সুধিছোঁ আৰু নুসুধো। নন্দী আৰু ভিংগী বুলি কৈ থাকোঁ নহয় মই, এগৰাকী নন্দী যদি আৰু এগৰাকী ভিংগী মুখ্যমন্ত্ৰীৰ। ভৱিষ্যতৰ মুখ্যমন্ত্ৰী কোন হোৱাৰ সম্ভাৱনা আছে? কাক ভাবে আপুনি? এইটো কোৱা সম্ভাৱনাপূৰ্ণ কোৱা দিগদাৰ, কাৰণ জনতাই সিদ্ধান্ত ল'ব। কাৰণ এইবোৰ এটা ৰাজনৈতিক থাকে, দল এটাৰ শক্তি বা উপযুক্ততাটো আছে, বহু ব্যক্তিৰে আছে, এনেকুৱা নহয় যে নাই, বহু ব্যক্তি আছে। নিজক বুলি কেলে নাই কোৱা আপুনি? মোৰ লক্ষ্যটো এই ধৰণৰ কেৱল ব্যক্তি স্বাৰ্থক লৈ নহয়। চাওক, আমি এটা ধাৰা লৈ গৈ আছোঁ, মোক যি দায়িত্ব দিব ৰাইজে সেই দায়িত্বই পালন কৰিম। ক'লৈকে আগবাঢ়িম এইটো নিৰ্ণয় জনতাই কৰিব। গতিকে আমাৰ ধাৰাটোৰ লগত এটা প্ৰত্যাহ্বানপূৰ্ণ কণ্টকপূৰ্ণ এটা পথ আছে, গতিকে কিন্তু সংগ্ৰাম কৰি আগবাঢ়ি আছোঁ। জনতাই যি দায়িত্ব দিব, জাতীয় সেৱকৰ, জাতীয় সৈনিকৰ যি পৰ্যায়ত দিব, সেইটো দায়িত্ব পালন কৰিব লাগে। আমি যদি অসমৰ বাহিৰৰ প্ৰেক্ষাপট চাওঁ, ৰাজনৈতিক প্ৰেক্ষাপট, বিহাৰ চাওক আপুনি, বাকীখিনি ৰাজ্যত দেখিব তেওঁলোকৰ য়ং যিখিনি যুৱক, য়ং যিখিনি ৰাজনৈতিক নেতা, পিতৃৰ পৰা পুত্ৰলৈকে তেওঁলোকক আগভাগ দিছে। সেয়া নতুন প্ৰজন্মটোক দেখিবলৈ পোৱা গৈছে। তো অসমত এইবাৰ ধৰক কেনেকুৱা গৈছে? এতিয়া গহপুৰৰ যিটো ইলেকশ্যন কমিশ্যনে মোকো এটা দায়িত্ব দিছে যে আমি 18 বছৰ বয়সৰ ল'ৰা ছোৱালীখিনিক ভোট দিবলৈ আমি
বাধ্য কৰাব লাগে, আমি ক'ব লাগে যাতে বেলেগ বেলেগ ডিষ্ট্ৰিক্টে কৰিছে। তো নতুন প্ৰজন্ম ওলাই আহিছে, নতুন প্ৰজন্মই কিছু এটা নতুন বিচাৰিছে। তেওঁলোকক লাগে চাকৰি লাগে, তেওঁলোকে কৰি খাব, তেওঁলোকক ৰাজনৈতিকভাৱে চৰকাৰে কিবা এটা দিব তাৰ প্ৰতি আশা কোনেও কৰি থকা নাই। কিন্তু অসমখনত এটা বস্তু লাগে যে আমাক ইণ্ডাষ্ট্ৰি লাগে, আমি চাকৰি কৰি খাম, আমি কাম কৰি খাম, আমাক বস্তু লাগে। এই পৰিৱেশটো কেতিয়া আহিব ঘূৰি? এতিয়া অকল চাকৰি বাৰু দি আছে চৰকাৰখনে। এইটো এটা ৰাজনৈতিক অদূৰদৰ্শিতা আৰু অক্ষমতা। অৰ্থনৈতিক বস্তুটো মই সুধিব বিচাৰিছোঁ, অৰ্থনৈতিকভাৱে এইটো আমাৰ নেতাসকলৰ অক্ষমতাৰ কাৰণে হৈ উঠা নাই। সকলো সম্ভাৱনা আছে, স্বনিয়োজনৰ কাৰণে কৰিব লগা বহুত কাম আছে, আমাৰ ক্ষেত্ৰ আছে। ক্ষেত্ৰবোৰ প্ৰথম চিনাক্তকৰণ কৰিব লাগিব, কোনকেইটা ক্ষেত্ৰত আমি চাকৰি দিব পাৰোঁ প্ৰথম এইবোৰ চিনাক্তকৰণ কৰি ল'ব লাগিব। যিকোনো ধৰণৰ উদ্যোগেই হওক, কৃষিভিত্তিক উদ্যোগেই যদি হয় বা যদি পৰ্যটনেই হয়, জৈৱ পৰ্যটন, সাংস্কৃতিক পৰ্যটনৰ কোনবোৰ ক্ষেত্ৰ আছে, কেনেকৈ কৰিব পাৰিম, এটা পৰিকল্পনা লাগিব। বা পশুপালনেই যদি হয় বা আন উদ্যোগেই হয়, ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰিয়ে যদি হয়, যিবোৰত আমাৰ সম্ভাৱনা আছে, ধৰক এতিয়া ঔষধি বনৰ খেতি, মানে মেডিচিনেল প্লাণ্ট, তাৰ খেতি, এৰমেটিক প্লাণ্টৰ খেতি, এইবোৰৰ এটা পৰিকল্পনা লাগিব, চৰকাৰৰ সহযোগিতা লাগিব, এটা পূৰা কম্প্ৰিহেনচিভ পলিচি লাগিব, যিটো আমাৰ অসমত হৈ উঠা নাই। কাৰণ এইবোৰ নকৰে এইটো কাৰণে, এইবোৰ কৰিলে তাৰ পৰা কমিশ্যন নাপায়। আপুনি মই আমাৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হ'ব, আমাৰ প্ৰডাক্টিভিটি বাঢ়িব, ইনকম হ'ব, সেইটো কৰি দিয়া চৰকাৰে দেখা নাই। অদূৰদৰ্শিতাৰ কাৰণে, মানে আমাৰ কেপেবল পলিটিকেল লিডাৰশ্বিপৰ অভাৱ আমি অসমত দেখিছোঁ, ভিজন নাই। সেইকাৰণে আজি আমি পিছ পৰি আছোঁ। কাৰণ চাকৰিটো সকলোকে দিব নোৱাৰে। যিমান এতিয়া নিবনুৱা আছে, 18 বুলি কয় চৰকাৰী হিচাপ 18 লাখ, বেচৰকাৰীভাৱে 25 লাখ ধৰি লৈছোঁ। 25 লাখৰ কাৰণে চাকৰিটো খোল খাই থকা নাই। আমাৰ চৰকাৰী খণ্ডই হওক, ব্যক্তিগত খণ্ডই হওক বা আমাৰ যিবোৰ ৰাজহুৱা খণ্ডৰ পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং বুলি যিবোৰ কয়, সেইবোৰো যদি হয়, তাতো সকলো মিলালে, কেন্দ্ৰীয় অৰ্ধকেন্দ্ৰীয় সকলো চাকৰি মিলালেও অসমত 25 লাখৰ কাৰণে চাকৰি নাই। আৰু প্ৰতি বছৰে 1,37,000 নিবনুৱা বাঢ়ি গৈ আছে। তাৰ কাৰণে স্বনিয়োজনৰ ব্যৱস্থা আমি উলিয়াব লাগিব। ক'ত আমাৰ মানুহে নিজে নিয়োজিত হ'ব, ক'ৰ পৰা পইচা ইনকম কৰিব পাৰিব, তাৰ এটা সম্পূৰ্ণ পৰিকল্পনা লাগিব। সেইকাৰণে আমাৰ অসমৰ পৰা বহুত মানুহ গৈ আছে বাহিৰলৈ, গুচি যায়। অসমৰ প্ৰতিখন মানে যি বিভিন্ন ধৰণৰ মেট্ৰপলিটান চিটি আছে হওক বা যিকোনো চিটিত, যিকোনো মহানগৰত অসমৰ মানুহ ভৰি আছে। কাৰণ আমি ইয়াত একো দিব পৰা নাই, আৰু যেতিয়া আমি দিব পাৰিম তেতিয়া নিশ্চয় অসমত মানুহ থাকিব। আৰু তাৰ কাৰণে এটা পৰিকল্পনাও লাগিব, ট্ৰেইনিং লাগিব তেওঁলোকক। এতিয়া যিকোনো কাম কৰিবলৈ, মৎস্য উৎপাদন কৰিবৰ কাৰণে প্ৰয়োজনীয় সকলো ধৰণৰ চাইণ্টিফিক কথা বতৰা, ট্ৰেইনিং, কেনেকৈ কোনটো ব্ৰীড কেনেকৈ চিলেকশ্যন কৰিব, কেনেকৈ বাঢ়িব, কিমান দিনত বাঢ়িব, কি খাদ্য দিব, পশুপালনৰ কাৰণে তেওঁলোকৰ ফিডছ কেনেকৈ কৰিব, মিল কি হ'ব, ইয়াতে হ'বনে নহয়, সকলো কথা বতৰাৰ এটা পূৰা পৰিকল্পনা লাগিব। চৰকাৰৰ সেই বস্তুটোৰ অভাৱ। মই কওঁ যে 5টা বিষয় লৈ লওক প্ৰথম, যে এই 5টা বিষয়ত আমি ছেল্ফ ছাফিচিয়েণ্ট হ'ম। ধৰি ল'লোঁ মই আমি ধান উৎপাদনত আমি আৰু বাহিৰৰ পৰা, পাঞ্জাৱৰ পৰা চাউল নানো, এইটো শপত ল'ব লাগে মুখ্যমন্ত্ৰীয়ে। ক'ব লাগে যে মাংস উৎপাদনত আমি বেলেগৰ পৰা নানো, মাছ উৎপাদন আমি অন্ধ্ৰৰ পৰা মাছ নানো, কণী উৎপাদন অন্ধ্ৰ আৰু পশ্চিমবংগৰ পৰা কণী নানো। এনেকৈ যদি গাখীৰ উৎপাদন, মানে আৰু পৰিৱেশ পৰিস্থিতিৰো এটা বিজ্ঞানসন্মত অধ্যয়ন হ'ব লাগিব। হৈ যদি আমি গাখীৰ উৎপাদনৰ কাৰণে চেলেঞ্জ আছে, ইয়াৰ এনভাইৰনমেণ্টে আমি ফিট নহয়, নোৱাৰোঁ, বেমাৰ লাগে, তেতিয়াহ'লে বেলেগ আমি যেনেকৈ ধৰক এটা সময়ত কণী উৎপাদনৰ সম্পৰ্কত এটা নেশ্যনেল ৰিপৰ্ট আছিলে, নেশ্যনেল ৰিপৰ্টে ভুলকৈ দিছিলে, এইবোৰ লবি হয়। তেওঁলোকে কৈছিলে যে কণী উৎপাদন অসমত হ'ব নোৱাৰে, ডিউ টু হিউমিড কণ্ডিশ্যন, বাহুবলীয়ে দেখাই দিলে। এইবোৰ মানে পলিটিকেল লবিং হয়, তেওঁলোকক তাত তেনেকৈ তেওঁলোকৰ পইচাৰ চেংচন যায়। এইটো নেশ্যনেল লেভেলতো পলিটিক্স এটা হয়, হ'ব। তাৰ কাৰণে কেপেবল লিডাৰশ্বিপ লাগিব। মই সেইকাৰণে কৈছোঁ যে সেইটো এটা এনেকুৱা ধৰণৰ কথা বতৰাবোৰ আমি ঠিক কৰি ল'ব লাগিব। তাৰপিছত আমি বেলেগ এৰিয়ালৈ যাম, পৰ্যটনৰ কথা। কালি অখিল গগৈ ডাঙৰীয়াই বিধানসভাত কৈছে যে ব্ৰহ্মপুত্ৰখনক লৈ আমি পৰ্যটন ক্ষেত্ৰ গঢ়িব পাৰোঁ। এতিয়া বাহিৰতো দেখিছোঁ, তেওঁলোকৰ সাগৰখনতে ইমান ধুনীয়া নদী পৰ্যটন আহি আছে, এইফালৰ পৰা বেলেগ এটা কালচাৰ দেখুৱাই গৈ আছে। তেওঁ প্ৰশ্নটো কৈ আছে, 6 মিনিট আছিলে তেখেতৰ হাতত, তেখেতক বহিবলৈ দিলে। যেতিয়া আপুনি যাব জিকি মেলি, তেতিয়া যেতিয়া তাত বহিবগৈ, কথা ক'বলৈ পাৰিবনে, সময় দিবনে? মোৰ এই বস্তুবিলাক অলপ জানিবলৈও মন যায়। নহয়,
কিছুমান বিধিৰ ভিতৰত থাকে যে ইমান সময় পাৰিব দলটোৰ কিমানগৰাকী সাংসদ আছে তাৰ ওপৰত ভিত্তি কৰি এটা সময় নিৰ্ণয় হয় বিৰোধী মূল দলটোক বেছি সময় পায় এইবোৰ কিছুমান এডভান্টেজ ডিসএডভান্টেজ থাকে কিন্তু তাৰ মাজতে মোৰ ভিজনটো ৰিফ্লেক্ট কৰিবলৈ মানুহৰ মাজত তাৰ প্ৰভাৱ পেলাবৰ কাৰণে বহুত ধৰণৰ স্কোপ থাকিব সংসদৰ মজিয়াখনেই একমাত্ৰ এনেকুৱা প্লেটফৰ্ম নহয় যে সকলো কথাৰ তাৰ পৰা সমাধান কৰি উলিয়াই আনিব বেলেগ আছে কেৱল মাত্ৰ আমি নিজৰ ভিজনটো ঠিকে ৰাখিছোঁ নাই কাম কৰিবলৈ প্ৰয়াস কৰিছোঁ নাই এতিয়াতো ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন লিমিটেডৰ চতুৰ্থ গোটটো স্থাপন কৰিবৰ কাৰণে মোদী চৰকাৰৰ 100 দিনীয়া এজেণ্ডা ধৰিছিল প্ৰথম কেবিনেটত 5,500 কোটি টকা এপ্ৰুভেল হৈছিল তাৰপিছতো কামটো নহ'ল কিয় নহ'ল আমাৰ ৰাজনৈতিক নেতৃত্বৰ অদূৰদৰ্শিতা আৰু শক্তিহীনতাৰ কাৰণে আমি অসমত 50%তকৈ বেছি চাহ উৎপাদন কৰোঁ কিন্তু টি বোৰ্ডৰ কাৰ্যালয়টো অসমলৈ আনিব নোৱাৰোঁ কিয় নোৱাৰোঁ ৰাজনৈতিক নেতাৰ শক্তি নাই সেই কথাটো আমি সদায় বিশ্লেষণ কৰিব লাগিব এতিয়াতো গুৱাহাটী কানেক্টিভিটিটো বহুত ভাল গতিকে এতিয়া আমি কিয় নোৱাৰোঁ এই কথা বতৰাবোৰ আলোচনা কৰাৰ প্ৰয়োজনীয়তা আছে ৰাজনৈতিক যদি উইল থাকে ইচ্ছা শক্তি থাকে তেতিয়াহে আমি এই কামবোৰ কৰিব পাৰিম যদি সদায় আমি আৰু তেওঁলোকক সদায় নমস্কাৰ কৰি থাকোঁ হয়ছাৰ কৰি থাকোঁ কোনো কথা নকওঁ বুবা আৰু মানে যদি আমাৰ যদি মানসিকতা দাসৰ দৰে হয় গোলামৰ দৰে হয় তেতিয়া আমাৰ কেনেকৈ কাম হ'ব গুজৰাটৰ পৰা প্ৰধানমন্ত্ৰী হ'লে মোদী হ'লেও মানে গুজৰাটী যিটো মানে জাতীয়তাবাদ তেওঁৰ গাত আছে তেওঁ কৰি দেখুৱাইছে কামৰ যোগেদি মানুহকতো দেখুৱাই নাথাকে গুজৰাট ষ্টেট পেট্ৰলিয়াম কৰ্পোৰেশ্যন লিমিটেড তেওঁ গঢ়ি তুলিছিলে বা তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ উদাহৰণ আছে তেওঁ বিভিন্ন বিনিয়োগ আনিলে বেলেগৰ পৰা বা বেলেগ উদ্যোগ গঢ়ি তুলিলে এইটোৰ কাৰণে এটা নিজৰ জাতীয়তাবাদটো তেনেকৈ তেওঁলোকে ৰাখে মহাৰাষ্ট্ৰৰ মানুহেও তেনেকৈ ৰাখে কিন্তু আমাৰ বিড়ম্বনাটো হ'ল যে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলতো যদি কোনোবা আছে তেওঁ দিল্লীক নমস্কাৰ কৰিয়ে থাকে কোনো কথা নকয় মাত নিদিয়ে য'ত খেলিবলৈ দিলে তাতে মনে মনে খেলি দিয়ে নিজৰ কোনো নাই মুখ্যমন্ত্ৰী আসনটোক যদি গুচি যায় সেইটোও কোনো মাত বোল নকৰে এনেকুৱা ধৰণৰ এতিয়া বাৰু আপুনি এনেকৈ কৈ আছে যেতিয়া আপুনি সেইখিনি পাব তেতিয়া যদি আপুনি তেনেকুৱা হৈ যায় নহয় সেইটো বাধ্যত পৰি যদি হৈ যায় বাধ্যত কেতিয়া পৰিব যেতিয়া নিজৰ স্বাৰ্থ থাকিব যেতিয়া জাতীয় স্বাৰ্থ সন্মুখত থাকিব তেতিয়া সেইটোহে আমি চাই পিনে আমি সিদ্ধান্ত ল'ম তেওঁলোকে ভাবে যে তেওঁলোকক গ'লেই আৰু তেওঁ আসনখন গ'লে একোৱেই নাই ভাবিছে যে জীৱন আৰু জীৱিকা এইটোৱে এনেকৈ বুলি ভবা যদি আৰম্ভ কৰে কিন্তু নহয় বোলে আমি কিবা এটা কৰিব বিচাৰিছোঁ আপোনাক মোক খাবলৈ ববলৈ জেগাটো আছে আপুনি ভগৱানে দুখন হাত দিছে মগজ এটা দিছে আটাইতকৈ গতিকে আমি কৰিব পৰা সকলো কাম আছে কিন্তু তেওঁলোকে এই কামটো নকৰাৰ কাৰণে আজি আমাৰ এইটো পৰিৱেশ পৰিস্থিতি অসমৰ এইটো এটা বিড়ম্বনা অসম চাৰিওফালৰ পৰা বিভিন্ন প্ৰাকৃতিক সম্পদত আমি ধনী আছিলোঁ কিন্তু অধিকাৰ পোৱা নাই আৰু প্ৰকৃত যিটো ইউটিলাইজেশ্যন যিটো হ'ব লাগে সম্পদবোৰৰ প্ৰকৃত ব্যৱহাৰ আৰু তাৰ পৰা আমাৰ লাভ জাতিটোৰ লাভ আমি কৰিব পৰা নাই এইটো আমাৰ ৰাজনৈতিক নেতাৰ অদূৰদৰ্শিতা আৰু অক্ষমতা উত্তৰ পূৰ্বৰ বাকীখিনি ৰাজ্য আপুনি যিটো ঘূৰি ফুৰে ভ্ৰমণ কৰি ফুৰে গতিকে অসমখন কিমান আগুৱাই আছে বা কিমান পিছুৱাই আছে নৰ্থ ইষ্টতে সীমাবদ্ধ ৰাখিছোঁ বাহিৰৰ ৰাজ্যলৈ নাযাওঁ বাৰু অসমখন বাকীখিনি ৰাজ্যৰ ইনফ্ৰাষ্ট্ৰাকচাৰ হওক পৰ্যটক হওক চাকৰি হওক যিয়ে নহওক ৰাস্তা ঘাট হওক কেনেকৈ দেখে আপুনি অসমখন এইটো দুটা দৃষ্টিকোণ আছে প্ৰথম হৈ গ'ল যদি আপেক্ষিকভাৱে চাই আমাৰ ৰাস্তা ঘাট বা উদ্যোগীকৰণ বা আন বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান হোটেল ইণ্ডাষ্ট্ৰী এইবোৰৰ উত্তৰণ অসমত তেওঁলোকতকৈ আগবাঢ়ি আছে কিন্তু এই ৰাজ্যসমূহৰ যে এটা স্বাভিমান আছে তেওঁলোকৰ যে নিজৰ জাতিপ্ৰেম আছে সেইকাৰণে তেওঁলোকৰ কিছুমান বস্তু বাচি আছে ধৰক আজিও তেওঁলোকে টুৰিজিমৰ যিটো অৰ্গেনিচিটি সেইটো মেইনটেইন কৰি ৰাখিব পৰাকৈ যেনেকৈ অৰুণাচলত আছে বিভিন্ন ধৰণৰ অসমত কমিছে বোলে টুৰিষ্ট অহা কমিব কাৰণ আমিতো সুৰক্ষিত কৰি ৰাখিব পৰা নাই আমি প্ৰেজেণ্ট কৰিব লাগিব মানে মানুহ কিয় আহিব যদি বস্তুটো এটা অৰ্গেনিক হয় বা তাত পাব লগা বস্তুটো পায় প্ৰকৃত সেই ধৰণৰ সেৱাটোও লাগিব তেনেকৈ প্ৰেজেণ্টো কৰিব লাগিব তেওঁলোকৰ মাটিৰ অৰ্গেনিচিটিটো তেওঁলোকে মেইনটেইন কৰি ৰাখিছে তেওঁলোকৰ তাত উৎপাদন হোৱা বস্তুবোৰ এতিয়া পৰিকল্পিতভাৱে যেনেকৈ ধৰক পশ্চিমবংগত আনাৰসৰ পৰা খেতি বা তাৰ বাই প্ৰডাক্ট বা ফুড প্ৰচেছিং ইউনিট যেনেকৈ হৈছে হালধিৰ কাম কৰিছে এইটো তেওঁলোকে কৰিছে যি আছে ক'ৰবাত হয়তো এতিয়া ধৰক মেঘালয়া কয়লাৰ কাৰণে কিবা দুৰ্নীতিৰ কথা চলি থাকে কিন্তু মৌলিক যিবোৰ কথা বতৰা তেওঁলোকে ঠিকে ৰাখিছে আৰু শেহতীয়াকৈ যেতিয়া সংকট যেতিয়া আহে নহয় তেতিয়াই লিডাৰশ্বিপৰ শক্তিটো ধৰা পৰে কা আন্দোলনৰ সময়ত
মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ যিটো স্থিতি ল'লে সেইটো সকলোৱে দেখিলে আমি মণিপুৰ এনে আপেক্ষিকভাৱে চালে বিভিন্ন সংগঠন মেইটে আছে তাতে বেলেগ হেৰি আছে ফ্ৰেকশ্যন আছে এইবোৰৰ মাজতো মণিপুৰী ইছ্যু যেতিয়া আহি গ'ল তেওঁলোকে লৈ ল'লে অধিকাৰটো ILP ভাল বেয়াটো এটা বেলেগ এটা ডিবেটৰ বিষয় কিন্তু আজৰিটো আনিলে সংকটৰ সময়ত আমি ক'লে যে আমি নেমানো এইটো আমাক নোৱাৰে আমাক যদি বেলেগ অধিকাৰ দিয়ে কথা বেলেগ ILP অনাৰ লগে লগে তাতে হেৰিয়ে ইমপ্লিমেণ্ট নোহোৱা হৈ থাকিলে কাখন ইমপ্লিমেণ্ট নোহোৱা হ'ল আওপকীয়াকৈ হ'লেও তেওঁলোকে ল'লেতো গতিকে কথাটো তেনেকুৱা ধৰণৰ মানে সৰু হ'ব পাৰে কিন্তু স্বাভিমান থাকিলে সকলো সম্ভৱ আৰু আজি কৰিব পৰা নাই লাহে লাহে কৰি হ'লেও কিন্তু যদিহে আপুনি গোটেই বিষয়টো নষ্ট কৰি নাপায় যেনেকৈ আমাৰ সম্ভাৱনা আছে কিন্তু আমি বস্তুটো গঢ়ি তুলিব পৰা নাই সেইকাৰণে বিদেশী পৰ্যটক অহাৰ সংখ্যা কমিছে তেওঁলোকে লাহে লাহে কৰিছে কিন্তু ধুনীয়াকৈ কৰিছে খুব ভালকৈ কৰা আৰম্ভ কৰিছে তাৰ কাৰণে মানুহ বাঢ়িছে অৰুণাচলত মেঘালয়ত নতুন নতুন ঠাই এক্সপ্ল'ৰ হৈছে নতুন নতুন ধাৰণা আহিছে ৰুৰেল টুৰিজিম বা ভিলেজ টুৰিজিমৰ নতুন ধ্যান ধাৰণা নতুনকৈ আৰম্ভ কৰিছে তাৰ কাৰণে প্ৰয়োজনীয় যিবোৰ পেৰামিটাৰ পৰিষ্কাৰ পৰিচ্ছন্ন হ'ব লাগে তাৰ সেৱাৰ মনোভাৱ থাকিব লাগে মানুহৰ সেইবোৰ শিক্ষা দিবলৈ আৰম্ভ কৰিছে এইটোতো অন্ততঃ আছে মানে মানুহৰ লগত ইনটেক আছে মানে এইটো হেৰাই নাযায় গতিকে মই ভাবোঁ যে সেই ধৰণৰ বস্তু থাকিব লাগে ক্ষণিকৰ দিনত দুদিন কিবা কৰিছে কাইলৈ নাইকিয়া হৈ যাব তেতিয়াতো আৰু ৰাজ্যখনৰ যিটো শক্তি সেইটো দিনে দিনে টুটি আহিব গতিকে মই ভাবোঁ যে সেই ধৰণৰ অকণমান সুদূৰ প্ৰসাৰী চিন্তা লৈ আজিয়ে সকলো কৰিছোঁ সকলো ঘটিছোঁ আৰু ভৱিষ্যতৰ দিনত অসম বিপদত পৰিলে এইটো কেতিয়াও উচিত নহয় গুৱাহাটীখনত পৰিৱৰ্তন কি দেখিছে অভাৰব্ৰিজ বাৰু হৈছে অভাৰব্ৰিজ গোটেই আপুনি ডিব্ৰুগড়লৈ গ'লে কিহত যায় ফ্লাইটত যায় নে কেতিয়াবা ফ্লাইট কেতিয়াবা গাড়ী লৈ গ'লে কঁকাল নিবিষায় মই প্ৰতি মাহত 3বাৰকৈ অহা যোৱা মানুহে উজনি অসমৰ মানুহে কয় আমি কিয় মানে আমি কেনেকৈ মাহীয়াৰ পুতেক হ'লোঁ যে ইমান দীঘলীয়া সময় আমাৰ 4 লেন হোৱা নাই উজনি অসমৰ মানুহৰ কথা কৈছোঁ সঁচাকৈ মই নিজে সেইটো ফিল কৰোঁ 12 বছৰ নে 14 বছৰ হ'ল বোলে কিন্তু আমাৰ উত্তৰৰ ফালে চব কমপ্লিট মই ভাগ কৰিব খোজা নাই আমাৰ ফালে ভাগ কৰিব খোজা নাই কিন্তু তাৰ মানুহে মানে কয় আৰু ধেমালি কৰি কয় যে আমি কেনেকৈ মাহীয়াৰ ল'ৰা হ'লোঁ মাহীয়াইকো তেনেকৈ ক'ব নাপায় চকেটো মই উঠাই লৈছোঁ কিন্তু মানুহৰ এটা কথাটোহে মই কৈছোঁ গতিকে এইটো খুব বেয়া অৱস্থাত আছে আৰু এইটো ৰাস্তা ঘাট বেয়া হঠাৎ প্ৰতিবাদ নোহোৱা হ'ল হঠাৎ যেতিয়ালৈকে প্ৰতিবাদী সত্তাবোৰৰ যিটো হেৰি মানে প্ৰতিবাদী কাম কাজ এইবোৰ লাহে লাহে কমিছে কিয় কমিছে ধৰিব পৰা নাই আপোনালোকো আছিলে আমিতো অখিল গগৈ ডাঙৰীয়া যেতিয়ালৈকে বিধায়ক হোৱা নাছিলে তেতিয়ালৈকে টোল গেটত পইচাই দিব নালাগিছিলে এতিয়া পইচা দিব লাগে চবেই আন্দোলনৰ গোটেই পৰিৱেশটোৱে চৰকাৰে এতিয়া নাইকিয়া কৰি দিছে ভয় ভাবুকি পুলিচৰ অত্যাচাৰ এইবোৰ কৰি বিভিন্ন সময়ত আমি দেখিছোঁ যে আন্দোলন কৰিবলৈ গ'লে কেতিয়াবা কাৰোবাক ভাবুকি দি আহি বন্ধত চহী কৰায় নহ'লে মাতি নি কেতিয়াবা কাৰোবাক গুলিয়াই দিয়ে ভৰিৰ তলত এই কথাবোৰ চলি আছে শেহতীয়াকৈ আমি কাৰ বিৰুদ্ধে আমি শক্তিশালী স্থিতি যেতিয়া গ্ৰহণ কৰিলোঁ যোৱা কালি দিনত স্থিতি গ্ৰহণ কৰিছোঁ আৰু সন্ধিয়ালৈ আমাৰ গোটেই দলৰ কৰ্মকৰ্তাসকলক মাতি নি তেওঁলোকক জোৰ কৰি বন্ধত চহী কৰাব খুজিছে কোনোবাই বন্ধত চহী নকৰোঁ বুলি ক'লে তেওঁলোকক এখন মানে 149 CRPCৰ অধীনত এখন হেৰি ৰিচিভ কৰিবলৈ দিছে যিকোনো প্ৰকাৰে ভয় ভাবুকি খুওৱা কাম আৰম্ভ হৈ যায় গতিকে গণতান্ত্ৰিক যিটো পৰম্পৰা যিটো ঐতিহ্য এইটো যিকোনো প্ৰকাৰে চৰকাৰে ধ্বংস কৰিব খুজিছে গতিকে সেইকাৰণে আন্দোলনৰ পৰিৱেশটো লাহে লাহে নাইকিয়া হৈছে কিন্তু মই ভাবোঁ যে বাধা থাকিলেও বাধা ওলাই আহি মানে আন্দোলন কৰিব লাগিব সংগ্ৰাম কৰিবই লাগিব আপোনাৰ ভয় নালাগে কেতিয়াও চিকিউৰিটি ৰাখিছে নাই চৰকাৰৰ ফালৰ পৰা তেওঁলোকে PSO দিয়ে কিন্তু মই সাধাৰণতে PSO নলওঁ এনেকৈ কথা ক'বলৈ ভয় নালাগে কিয় ভয় লাগিব ভয় লগাৰ কোনো প্ৰশ্নই নাই গতিকে মই যিটো শুদ্ধ আৰু সত্য তাৰ কাৰণে যুঁজি আছোঁ আৰু যুঁজিম আৰু মোৰ কোনো ধৰণৰ ধৰক যিসকলে ভয় কোনে কৰে যাৰ কিবা গণ্ডগোল থাকে যাৰ দুৰ্নীতিত নিমজ্জিত বা বেলেগ ধৰণৰ কিবা থাকে ষ্ট্ৰেইট কথা আৰু এই পৰিৱেশটো অক্ষত ৰাখিব লাগিব পোনপটীয়াকৈ ক'ব পৰা সমালোচনা কৰিব পৰা এই পৰিৱেশটো আমি অক্ষুণ্ণ ৰখাটো অত্যন্ত প্ৰয়োজন ধন্যবাদ লুৰিন্দা শেষত এটা প্ৰশ্ন সুধিম আপোনাৰ ডিব্ৰুগড়ত এখন সৰু হোটেল আছে নেকি নাই সৰু হোটেল একো নাই মানে নহয় তেনেকুৱা এই ভাত পানী খাব পৰা মই নিজে গৈ খাওঁ য'ত আপুনি নিজে গৈ খায় মোক সিদিনা কোনোবাই ক'লে এখন হোটেল বৌৰ হোটেল মই বৌৰ নাম দিছোঁ তেওঁ নিজে বাইদেউৰ হোটেল দিলে তাৰমানে তেওঁ আচলতে
সৰহভাগ মানুহে বাইদেউ কয় কিন্তু এটা মানে হেৰি হ'ল ডেমক্ৰেচিটো বৌ কোৱা মানুহৰ সংখ্যা কম মই বৌ কম মই মোৰ ছাজেশ্যন আছিলে যে বৌৰ হোটেল নাম দিয়ক বাইদেউৰ হোটেল বহুত আছে এইফালেও আছে বিশ্বনাথ চাৰিআলিত আছে গতিকে আপুনি বৌৰ হোটেল দিয়ক সেইটো কথাই চাগে কোনোবাই কৈছিলে যেতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়ি আছিলে তেতিয়াৰ পৰাই লুইণ্ডে এই দোকানখনৰ পৰা 2 টকাকে মানে উপাৰ্জনৰ ব্যৱস্থাটো কৰিছিলে নহয় মানে এইটো সুধি দিলোঁ দেই নাই কিন্তু নহয় বৌৰ হোটেলখন প্ৰমোশ্যন আমি কিন্তু কৰিছোঁ আমিও তেওঁক বহুত মাজতে তেওঁলোকৰ আত্মসহায়ক গোট আছিলে তেওঁলোকে কিবা কৰিছিলে সৰুকৈ এখন হোটেল দিছিলে তাৰপিছত তেওঁলোকৰ মাজত ভাগি গ'ল গোটেই তাৰপিছত তেওঁ নিজে আৰম্ভ কৰিলে তেওঁ নিজে এই জাৰ্ণিটো আমি চকুৰ আগত দেখিছোঁ ভঙা মানে বাঁহৰ ঘৰৰ পৰা গৈ আজি 3মহলীয়া অট্টালিকা এই জাৰ্ণি চকুৰ আগত আৰু আমিও যিমান পাৰিছোঁ আমাৰ সহযোগিতা আমিও আমাৰ নিজৰ ইনপুট দিছোঁ ছাজেশ্যন দিছোঁ তেওঁ গ্ৰহণ কৰিছে বৌৰ দোকানত কি খাই ভাল পায় নাই ভাতে সাধাৰণতে আমি খাওঁ ভাতৰ লগত মাছ হ'লে মাছ মাংস হ'লে মাংস গাহৰিটো আৰু ডিব্ৰুগড় আটাইতকৈ জনপ্ৰিয় বস্তু একদম লাই গাহৰি গাজ টেঙা গাহৰি আৰু সময়বোৰ কেনেকৈ পাৰ কৰে দিনটো কি ব্যস্তটো এফালে থাকেই ৰিলেক্স কেনেকৈ হয় মানে সাংগঠনিক ব্যস্ততাটো থাকেই কিন্তু তাৰ মাজত ৰিলেক্স হ'বৰ কাৰণে অৱলম্বন এটাটো টিভি ৰিলেক্স মই মানে বাতৰি চালেতো ক'ত ৰিলেক্স হ'ব মানে সেইটোৱে কৈছোঁ গতিকে কেতিয়াবা চিনেমা কেতিয়াবা গান বহুত কম যেতিয়াই সময় পাওঁ আৰু মোৰ প্ৰিয় বস্তু হ'ল খেল নিশা 12টা 12:30 বজাতো যদি চেম্পিয়নছ লীগ আহি যায় তো মই বহি যাওঁ গতিকে ফুটবল খেল হওক বেলেগ খেল মোৰ আটাইতকৈ প্ৰিয় বিষয় গতিকে টিভিটোত বেছিকৈ খেল চাওঁ এখন ছবিত আপুনি অভিনয় কৰিছিলে মনত আছে তেতিয়া মই নিউজ 18ত আছিলোঁ আপুনি অভিনেতা হিচাপে আহিছিলে সেইবাৰ মোৰ অনুষ্ঠানত এইখন হিতানাথ লহকৰ বহুতে কৰিছিলে হয় ডাইনী হত্যাৰ পৰা নামটো মই পাহৰিয়ে গ'লোঁ এই মাটিতে সেইবাৰ প্ৰথম পাইছিলোঁ হয় ভাল লাগিল ৰিণ্ডা অশেষ ধন্যবাদ আপুনি অহাৰ কাৰণে আৰু শুভেচ্ছা থাকিল ধন্যবাদ ৰাইজে মৰম কৰি আছে কৰি যাব আপোনাক আৰু অনাগত ভৱিষ্যতত আকৌ লগ পাম আপোনাক আমিও মানুহৰ কাৰণে জাতিটোৰ কাৰণে সমাজৰ কাৰণে সদায় কাম কৰি যাম সততাৰে কৰিম নিষ্ঠাৰে কৰিম গাদ্দাৰী নকৰোঁ এইটো কৈ আছোঁ আৰু এইটো জীয়াই থকালৈকে সেই বেদবাক্য বুকুত লৈ আমি আগবাঢ়ি যাম এটা প্ৰশ্ন থাকি গ'ল যিটো মই চবকে সোধোঁ যদি টাইম মেচিনত ট্ৰেভেল কৰিব পাৰোঁ আপুনি মই টাইম মেচিনত বহিলোঁ আমি 5 যাব লাগিব আজিৰ পৰা 5 যিমান 5 যাব পাৰি কাক লগ পাবলৈ যাব কিয় লগ পাব যাব আৰু কি গৈ পেলাই কি ক'ব মই গাঁৱলৈকে যাব লাগিব মোৰ নিজৰ গাঁওখনলৈ গাঁৱৰ মোৰ সেই বন্ধুসকললৈ যিসকলক লগত লৈ আমি মেজি ঘৰ সাজিছিলোঁ ধৰক যিসকলৰ লগত ফুটবল খেলিছিলোঁ ভলী খেলিছিলোঁ পথাৰত এথলেটিক্সৰ কাৰণে ট্ৰেক বনাই লৈছিলোঁ লং জাম্প মাৰিবৰ কাৰণে তেওঁলোকক লগ পোৱাৰে হাবিয়াসটো আটাইতকৈ বেছি দুজন নলে গ'লে লগা বন্ধুৰ নাম কৈ যাওক আমাৰ নলে গ'লে লগা বন্ধু মোৰ একচুৱেলি সম্বন্ধীয় ককাইদেউ যিটো কাই বুলি কওঁ বন্ধু আমাৰ খুব ক্ল'জ বন্ধু আৰু কণ বুলি কওঁ তাৰ নাম কল্লুল এইবোৰ গাঁৱৰ বন্ধু মানে সেইবোৰ অলপ মানে বয়সত ইফাল সিফাল থাকে কিন্তু বন্ধু আৰু আমাৰ এইকেইজন আমাৰ খুব ভাল এই দুজন ওচৰৰ পাজৰৰ বন্ধু কণ আৰু আমাৰ জিতু কাই কণ আৰু জিতু কাই তেওঁলোকে আপোনাক কি বুলি মাতে মোক লাচিত বুলি মাতে লাচিত আপোনাৰ ঘৰত মতা নাম লাচিত গাঁৱত মতা নাম লাচিত আৰু ঘৰত মতা নাম বাবাটো লাচিত ইণ্টাৰেষ্টিং তেজ আছে লাচিতৰ এতিয়াও ভাল লাগিল হয় আৰু ৰাজনৈতিক ক্ষেত্ৰত বন্ধু হোৱাৰ সম্ভাৱনা আছেনে বা থাকেনে ৰাজনৈতিক মানুহখিনিৰ ভিতৰত দলৰ মানুহখিনিৰ ভিতৰত দলৰ সভাপতিৰ লগত সকলো এটা থাকে সম্পৰ্ক কিন্তু বন্ধুত্ব বুলি কি আৰু দলৰ এটা দায়িত্বৰে সকলোৱে সেইধৰণে এটা থাকে ছিষ্টেম কিন্তু তথাপি শ্বেয়াৰ কৰা হয় সকলো কথা আৰু আমি যিকোনো এটা ক্ৰিটিকেল ইছ্যু যেতিয়া আহে আমি কেনেধৰণে আগবাঢ়িম বা আমি বক্তব্য কি ৰাখিম কিছু শ্বেয়াৰ কৰা মানুহ থাকে মইতো সাধাৰণতে এতিয়া আমাৰ দলত সাধাৰণ সম্পাদকৰ লগতো পাতোঁ কিছু আমাৰ আৰু গুৰুত্বপূৰ্ণ ব্যক্তি আছে তেওঁলোকৰ লগতো পাতোঁ বেলেগ এছপেক্ট হ'লে বেলেগৰ লগত পাতোঁ সেই সূত্ৰত তেওঁলোক মোৰ বন্ধুৱে প্ৰত্যেকে মোৰ বন্ধু লিগেল এছপেক্ট হ'লে বেলেগৰ লগত বা ভূমি সম্পৰ্কীয় কথা হ'লে বেলেগৰ লগত এনেকুৱা ধৰণৰ এডমিনিষ্ট্ৰেশ্যনৰ বেলেগ কথা খুব আমাৰ দলটো খুব ৰিচৰ্চফুল দল
খুব ৰেচপেক্টেবল মানুহে ভৰি আছে, কিন্তু আমি দলৰ সংগঠন আৰু ৰাজনৈতিকভাৱে মানুহক পৰিপক্কতা দিবৰ কাৰণে প্ৰয়োজনীয় যিটো দৰকাৰ আৰু সেই পৰ্যায়লৈকে আমি যদি যাব পাৰোঁ, খুব সোনকালে জাতীয়তাবাদৰ বৰ ভেটি অসমত নিৰ্মাণ হ'ব, নতুন চিন্তা চেতনাৰে মানুহ আগবাঢ়ি আহিব। মই ভাবোঁ যে ২৬ চনতে আমি এটা শক্তিশালী ৰাজনৈতিক বাৰ্তা দিব পাৰিম। ধন্যবাদ লুইন্দা, ধন্যবাদ। বিদায় লৈছোঁ আজিলৈ। কেনেকুৱা লাগিল কৈ যাওক বাৰ্তালাপত আৰু মোক লগ পাই? বহুত ভাল লাগিলে, আৰু আমি বাৰ্তালাপ সকলোৱে চাই থাকোঁ, আৰু এনেকুৱা ধৰণৰ এই পডকাষ্টৰ অনুষ্ঠানবোৰে এটা নতুন ধৰণৰ মাদকতা দিছে। আৰু আমি সাধাৰণতে যিবোৰ গতানুগতিক কথা বতৰা কওঁ ইলেক্ট্ৰনিক মিডিয়াত হওক বা বেলেগ অনুষ্ঠানবোৰত, তাৰ বাহিৰলৈ ওলাই আহি অৰিজিনেল মানুহটো বা সেই কথা বতৰাবোৰ যেতিয়া আলোচনা বিলোচনা হয়, এটা নতুন এটা ধাৰা এটা আৰম্ভ হৈছে, মানুহে কানেক্ট কৰিব পাৰে। হয়, য়ং জেনেৰেশ্যনৰ মাজত খুব জনপ্ৰিয় হৈছে। গতিকে ভাল কামৰ সদায় গুৰুত্ব আছে। মই ভাল কাম কৰি থাকক, মই শুভেচ্ছা দিছোঁ, আৰু মানুহেও আঁকোৱালি নিশ্চয় ল'ব, আঁকোৱালি লৈছে ইতিমধ্যে, আঁকোৱালি ল'ব। ঘৰত এতিয়া কোন কোন আছে? ঘৰত এতিয়া দেউতা আছে। দেউতা? মা ঢুকাল। হয়। দেউতা নকয়নে? এইবাৰ ডিব্ৰুগড়ত দুজনেই বিয়া নপতা মানুহে ইলেকশ্যন খেলিব। বাৰু অপেক্ষা কৰিম আমি। নিশ্চয়, এইবোৰ চব কপালত থাকে। জন্মমৃত্যু আৰু বিবাহ। বাহ, 3জনেই হ'ল এতিয়া। আচুৰ পৰা সমুজ্জ্বল দা, তাৰপিছতে সৰ্বাদা আৰু আপুনি। মোক তেওঁলোকৰ লগত নধৰাই ভাল নেকি? থেংক ইউ, বিদায় লৈছোঁ। বহুত ধন্যবাদ।